গুড ইভিনিং সকলোৱে প্ৰেক্টিচ কৰি আছে চাগৈ এতিয়া মোক কওক মই ৰেকৰ্ডিং ষ্টাৰ্ট কৰিব পাহৰি গৈছো ৰেকৰ্ডিং কৰিছো আপোনালোকে কোনে কোনে প্ৰেক্টিচ কৰিছে কেনেকে প্ৰেক্টিচ কৰিছে কওক যেনেকে মন যায় তেনেকে পানী ৱাটাৰ চাৰ্জ কৰক ফিল্টাৰত কৰক চাৰ্জ কৰিছো আকৌ আপোনাৰ আপুনি কৈছিলে যে মানে ব্ৰহ্মস্থানত ঘৰটো মানে তাত যে চবৰে আঁকি পেলাই আপুনি মানে হেৰি কৰি পেলাই ভাবি মানে পজিটিভ এটা ভাইব দিব নিগেটিভ হেৰি কৰিবলৈ সেয়াও কৰিছো হয় সেইখিনি কৰিছো সকলোৱে কৰিছে পল্লৱী কৰিছানে তুমি মেডিটেশ্যন কৰিছো মইতো মাজে মাজে বেলাত উঠি কৰিছো মেডিটেশ্যন হয় কেতিয়াবা অকমান ইফাল সিফাল হৈছে টাইমটো একো নাই টাইমৰ কোনো কথা নাই এতিয়া নিজৰ সময়তে নিজে কৰা হয় শুনা ব্ৰহ্ম মুহূৰ্তত উঠি কৰিব পাৰিলে ভাল হয় ভাল কিন্তু হয় নকৰি বোলে তুমি 6টা বজাতো কৰিছো পাবা ৰিজাল্ট পাবা হয় হয় এইটো মই ভাবিব দিনটাত লাগে এলাৰ্ম দি থৈ দি তেনেকে উঠিছো বাৰু ৰাতিপুৱা হয় বঢ়িয়া চবে যদি ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত উঠিবলৈ হয় এলাৰ্ম হয় দিবা কিন্তু হয় নিজৰ পিলটোক গাৰুটোক কবা যে মোক ৰাতিপুৱা 4:30 উঠাই দিয়া মোক 4টা বজাত হয় উঠাই দিয়া এলাৰ্মৰ হয় আগতে তোমাক সাৰ পুৱাই দিব তুমি চাবাচোন হয় এলাৰ্মৰ হয় আগতে সাৰ পুৱাই দিব হয় মই এইটো একদম মই নিজে প্ৰমাণ পোৱা আৰু মোৰ ষ্টুডেন্ট বিলাকক মই যেতিয়া এইটো টিপছটো দিছিলো চবেই কৰে হয় 4:30 কলে যদি 4:30 মোক উঠাই দিবা বা মোক 4:10 উঠাই দিবা বা 4:50 তেনেকে তুমি হয় এলাৰ্ম দিয়া আগতে সাৰ পুৱাই দিব হয় হয় বা আজি নতুন এগৰাকী আহিছে দুগৰাকী মানে কি আছিলে কোন কোন নমনিতা দাস আৰু হেৰি চুমকি দীপাংকৰে যে এড কৰাইছিলে যে বাইদেউ মই চুমকি চুমকি নমনিতা ন তোমালোকে দুইগৰাকীয়ে চোৱা ভিডিঅ' বিলাক দি দিয়া যাব অডিঅ' দি দিয়া যাব তোমালোকে সেইটো মতে কৰি যাবা আমাৰ ক্লাছ কেতিয়াও শেষ নহয় এতিয়া মোৰ লগত তোমালোকে ইয়াত যিগৰাকী আছে মোৰ লগত যোনে যোনে এড হৈছে মোৰ ক্লাছত যোন এড হৈ আহিছে লাইফ টাইমৰ কাৰণে তোমালোকে ফাৰ্ষ্ট ডিগ্ৰী ক্লাছ যিমানেই নহওক জইন কৰিব পাৰিবা আৰু এভৰি ক্লাছত এটা হলেও নতুন কথা শিকিবলৈ পাৰিবা সেইকাৰণে ক্লাছত পাৰিলে জইন কৰিবলৈ চেষ্টা কৰিবা কাৰোবাৰ কেতিয়াবা প্ৰব্লেম হৈছে এইটো বেলেগ কথা কিন্তু পাৰিলে ক্লাছত জইন কৰিবা ডিবি গ্ৰুপত কেতিয়া হ'ল মই আগতে এনে যোৱাবাৰ কৰিছিলো কিন্তু 16 আধাতে হ'ল সোমালো গ্ৰুপ দি দিছো ৰবা চবকে দি দিয়া চবকে দি দিয়া চবে ৰখে মই সৰু মেডিটেশ্যন এটাৰ পৰা যদি আমি ষ্টাৰ্ট কৰো কিবা এটা ভাল লাগে হয় কৰি লয় কৃষ্ণাপ্ৰিয়া কি খবৰ ভালে আজি আছো মেম আজি বৰ ধুনীয়াকে হাঁহি মাৰি ওলাইছা তুমি ভাল লাগে আপোনাক দেখি ভাল লাগি গৈছে চবেই এনেকে হাঁহি থাকিলে মই আৰু পজিটিভ হৈ যাম মানে তোমালোকে যেতিয়া হাঁহি থাকা মোৰো মনটো ভাল লাগি যায় মোৰ ষ্টুডেণ্টে আৰু যদি ক্লাছত দেখিছো মূৰঝাই গৈছে টোপনি ধৰিছে তাৰমানে কি ভাবো মোৰ পঢ়ুৱাটো ভাল লগা নাইকিয়া টোপনি ধৰি গৈছে সেনেকুৱা লাগে মোৰ চবে হাঁহি থাকিলে আৰু হয় বাইদেউ হয় হেৰি নহয় বাইদেউ কিৰণে কৈছানে বাইদেউ মই কৈ আছো কিয় হৈ যায় এক মিনিট মানে আমাৰ হেৰি নহয় প্লে নহয় বাইদেউ প্ৰটেকচন চিলটো প্লে হোৱা নাইকিয়া প্ৰটেকচন বেলেগ এটা মোবাইলত দি চাবাচোন নাই সেইটো মোৰো হোৱা নাই প্লে ঠিক আছে মই অপেন হোৱা নাই যোনটো প্লে হোৱা নাই মোক আকৌ এবাৰ গ্ৰুপত দি দিবাচোন মই চাম ট্ৰাই কৰিম যদি তাত অপেন হোৱা নাই যদি প্লে হোৱা নাই অপেন হোৱা নাই মই চেষ্টা কৰিম অসমীয়াদি বনাই দিবলৈ আমি এইটোকে ভাবিছো বাইদেউ যদি আপুনি অসমীয়া দি বনাই আপোনাৰ তেতিয়াহলে বা নিজে বনাই দিলে ভাল হ'ব বুলি ভাবিছো আৰু ঠিক আছে মই অসমীয়াই দি বনাই দিম যদি প্লে হোৱা নাই মই অসমীয়াই দি বনাই দিম হোৱা নাই বাইদেউ আমাৰ কোনোবাই ঘৰৰ মানুহক টাচ চিলিং দিছানে বাইদেউ মই দি আছো দিছা আকৌ হেৰি বাইদেউ মই দি আছো টাচ চিলিং দিছো তাৰপিছত মানে হাতৰ বিষ আছিলে একে লগত বাইদেউ ভাল হৈছে চিলিং দিয়া আৰু মানে ছোৱালীজনী দূৰত আছিলে এই দাঁতৰ বিষ হৈ আছিলে তাৰপিছত মোবাইলতে এনেকে চাই পেলাই মই মানে হিলিং কৰি দিছো আৰু দূৰত আছে ডিষ্টেন্স হিলিং মানে চেম প্ৰচেছত কৰিছো কিন্তু একদম লগত ভাল পাই গৈছে বঢ়িয়া বঢ়িয়া একদম দুজনীক দিলো আৰু এতিয়ালৈ একদম ভাল কথা বহুত ভাল হয় বিৰাট
আৰু ছোৱালী বাবা সৰু ছোৱালীজনীক শুনছো ডেইলি দি আছো মানে দিয়ে। চবেই মেমৰ ফুল স্ক্ৰীনখন দি দেচোন মই তেতিয়া ধুনীয়াকে ধুনীয়াকে চবেই তোমালোকে কিবা কৰিবা, হিলিং কৰিবা, এক্সপিৰিয়েঞ্চ বিলাক মোক কবা যে আমি পাইছো, কিয় হয় হয় নাপাম, মই পাইছো, মোৰ লগতে মোৰ ষ্টুডেন্ট বিলাকে পাইছে, তোমালোকেও পাবা, তোমালোকেও কৰা। এতিয়া কেইটা বাজিলে, তোমাৰ আমি 9:10 এটা মেডিটেশ্যন ষ্টাৰ্ট কৰিম, সৰু মেডিটেশ্যন এটা কৰিম ৰিলেশ্যনশ্বিপৰ। আমি কাৰোবাৰ লগত ৰিলেশ্যনশ্বিপ বেয়া হোৱাটো চাহক, মানে কি হওক, মোৰ কাৰণেই বেয়া হওক বা তেওঁৰ কাৰণেই বেয়া হওক, আমি ধৰ এনেকুৱা কব পাৰো ন, ৰিলেশ্যনশ্বিপটো তেওঁহে মোক আঘাত কৰি কেনে কথা কৈছিল, তেওঁহে মোক বেয়াকে কৈছিল, হলেও আমি তেওঁক মাফ কৰি দিম। সৰু মেডিটেশ্যন এটা কৰিম, আমাৰ কাৰোবাৰ লগত ৰিলেশ্যন, সেইটো তোমাৰ ভাল পোৱা মানুহজনৰ লগত হ'ব পাৰে, মা দেউতাৰ লগত হ'ব পাৰে, ল'ৰা ছোৱালীৰ লগত হ'ব পাৰে। মনোমালিন্য হবলৈ অকল গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড হাজবেণ্ড ৱাইফ বুলি নহয়, আমি কাৰোবাৰ বেলেগৰ লগতো মনোমালিন্য হ'ব পাৰে কেতিয়াবা আমাৰ। তাৰ কাৰণে এটা হিলিং, ৰিলেশ্যনশ্বিপ হিলিং উইথ ৰেকি কেনেকে আমি কৰিম, আজি সেনেকে সৰু মেডিটেশ্যন এটা কৰিম। ক্লাছটো ষ্টাৰ্ট কৰাৰ আগতে মেডিটেশ্যন এটা কৰি ললে মনটোও ভাল লাগে, হয় নে নহয়? সেইকাৰণে মেডিটেশ্যন এটা কৰিম, আৰু 5 মিনিট ৰখি দিওঁ, কিহৰ কাৰণে, আমাৰ লগত পুৰণা কেইগৰাকীমান আহিলে ভাল লাগে, মোৰ পুৰণা ষ্টুডেন্ট বিলাকক লগত কানেকশ্যনটো ভাল আছে, মই সেইকাৰণে আহি গলে ভাল পাওঁ। আহিব চাগে দিয়া অ হ'ল। আৰু বহুতে ডিম্পি, মই ক্লাছ বহুত দিন কৰা নাই যে, সেইকাৰণে জইন নহবও পাৰে। কিন্তু মই লিখি দিছো আজি হেৰি ক্লাছ হ'ব বুলি। তুমি কল্যাণ ছাৰক দি দিছিলা নেকি? কল্যাণ ছাৰে গম পায়নে? ছাৰে গম নাপাব চাগে, ফোন এটা কৰি দিওঁ, কিন্তু লিংক দিলো বাৰু ছাৰ থকা গ্ৰুপটোত। তুমি এবাৰ দি দেছো, ছাৰে নাচাবও পাৰে। আৰু এটা কথা সুধো, চকৰ এইটো যে আপোনাৰ মানে ৱালত প্ৰত্যেকৰ ৰুমত লগাই দিব পাৰিম নেকি? ল'ৰাৰ ৰুমত পাৰি, পাৰিম ন? কেলে পজিটিভ এটা আহি থাকিব, হয় ভাইব্ৰেচনটো হয় ফ্ৰিকুৱেঞ্চিটো হয় হাই হ'ব, ভাইব্ৰেচনটো ভাল ফিল কৰি থাকিবা, পাৰিবা, কিয় নোৱাৰিবা? পাৰিম ন? আৰু সেই দিশৰ কথা নাই নহয় কোনো? চকুৰে লগত একো দিশ কথা নাইকিয়া, হয় হয়, ঠিক আছে। চকুৰে একো নাই। এনেই আমি কিবা এটা নৰ্থ ইষ্ট স্থানটো আমি ভগৱানৰ স্থান এটা ভাবো কাৰণে নৰ্থ ইষ্টত হয় দিশৰ একো কথা নাই, উলিয়াই হয় ল'বা ধুনীয়াকে, প্ৰত্যেকটো ৰুমতে লগাই থবা, মনটো হয় ভাল লাগি থাকিব, ভাল কিবা এটা ফিল হৈ থাকিব। হয় হয়। আৰু যিটো নেকি এতিয়া তোমালোকে খানা খাওঁতে সদায় হিল কৰি খাইছানে? হয়। খানা বনাওতে খাওঁতে ধৰক হেৰি কৰি বনাইছো তেনেকে। আৰু গ্ৰেটিটিউড, মই কৈছিলো নে এভৰি ডে গ্ৰেটিটিউড 3টা, হয় থেংক ইউ কৰিছানে সেইকেইটা? কৰিছো। কৰিছো বাইদেউ, কৰিছো। কৰিছে ন? আৰু ৰাতিপুৱা বিচনাতে যে আপুনি 5টা হেৰি কৈছিলে ন, সেইকেইটা? হয়, পঞ্চনীতি কেইটা পঞ্চনীতি কৈছো, হয়। কৰো। গুড ইভিনিং, মই অনুৰাধা। অনুৰাধা, কি খবৰ, ভালনে তোমাৰ? ভালে আছো লীনা বা, আপোনাৰ ভালনে? মোৰো বহুত বহুত ভাল, তোমালোকৰ লিখীয়া ষ্টুডেন্ট, তোমালোকৰ লিখীয়া মৰম কৰা যদি থাকে, মইতো একদম এইবাৰ গৈছো তোমালোকৰ মৰম, তোমালোকৰ আশীৰ্বাদত গৈছো। মোৰ প্ৰথমতে অলপ ভয় লাগিছিল, পাছত ভাবিছো আৰে মোৰ ষ্টুডেন্ট বিলাকে মোক ইমান মৰম আৰু আশীৰ্বাদ দিছে, মই এইবাৰ হয়তো ইমান ফ্লাইটত উঠিছো, এইবাৰ মোৰ কিঞ্চিত হলেও অকমান ভয় লাগিছে, নলগা অলপ নহয়, টেনচন হৈছে। টেনচন এটা লাগিছিল। সেইকাৰণে এঞ্জেলটো সদায় মোৰ লগত থাকে, হলেও মই হাতত ধৰি লৈ গৈছিলো তাইক, আৰু মোক লৈও গৈছে তেনেকে, আৰু তেনেকে ধুনীয়াকে আনিও দিছে। কালি মোৰ 9:30 মৰ্ণিং ফ্লাইট আছে। হয় নেকি? ঠিক আছে, তোমাৰ মোৰো কাৰণে অলপ টেনচন, একো টেনচন মোৰো নল'বা। এয়াৰ ইণ্ডিয়া। এয়াৰ ইণ্ডিয়া একো নহয়, শুনা, মিনিটত তোমাৰ কিমান মিনিটত ফ্লাইট গৈ আছে, মিনিটত, ছেকেণ্ডত গৈ আছে। তুমি কি গাড়ী এক্সিডেন্ট নহয় আচ্ছা, নেকি? গাড়ী এক্সিডেন্ট হয়, হয় ট্ৰেইন হয়। এক্সিডেন্ট নহয় নেকি? হয়, চব হয়। ফ্লাইটো কিমান শুনিছা তুমি? এইখন আমি এইবছৰত আছে, সৰু সুৰা হৈ আছে, কিন্তু সেইটো মাইণ্ডত সোমোৱাই নলবা। হয়, মই তোমাক আজি মই কৈছো, মোৰো অকমান ভয় লাগিছিল। আমি যেতিয়া ভুৱনেশ্বৰ পাইছিলো, আৰু এটা জেগাত, 2টা জেগাত আমাৰ বহুত ফ্লাইটখন এবাৰ তললে, এবাৰ ওপৰলে, এবাৰ এনেকে লৈছে, তেতিয়া ভয় লাগিছিলে, কিন্তু পাছত অ', ভাবিছো আৰু ভাবিছো তাত যিকেইগৰাকী এয়াৰ হোষ্টেছ আছে, তেওঁলোকেতো সদায় অহা যোৱা কৰি থাকে, আৰু মোৰ লগত মই অকলে আছো নে সেইখন ফ্লাইটত, কিমান খিনি আছে। উম, সেনেকে ভাবিবা, একো নাভাবিবা, ধুনীয়াকে উঠিবা,
ইয়াত হাৰ্ট চক্ৰত ফিলিং দিবা, চকুৰে এনেকে ড্ৰ কৰি ল'বা, প্ৰটেকশ্যন ল'বা, আৰু ফ্লাইটখন যোনখন ফ্লাইটত উঠিবা তুমি দেখিবা নহয়, যেতিয়া বাছত লৈ যায় বা যেনেকে তুমি দেখিবা ন, দেখাৰ আগতে চকুৰেটো ড্ৰ কৰি গোটেই ফ্লাইটখন প্ৰটেকশ্যন দি ল'বা। সেইটো ক'ব পাৰি। আৰু লগতে ক'বা আৰ্কেঞ্জেল মাইকেল, তুমি মোক প্ৰটেকশ্যন দিয়া, মোৰ ফ্লাইটখন প্ৰটেকশ্যন দিয়া, একদম পুৰা ধুনীয়াকে, তুমি কেতিয়া গৈ পাবা কেনেকে গৈ পাবা নিজে গম নাপাবা। অকল এইটো মই অনুৰাধাক কৈছো বুলিয়ে নহয়, চবেই মনত ৰাখিবা আৰ্কেঞ্জেল মাইকেল, তোমালোকে এঞ্জেল শিকিলেও নিশিকিলেও আৰ্কেঞ্জেল মাইকেল এনি টাইম তোমালোকৰ লগত আছে বুলি, আৰু গাৰ্জেন এঞ্জেল লগত আছে বুলি ভাবিবা, প্ৰটেকশ্যন দিছে, লগতে উইথ চকুৰেটো আৰ্কএঞ্জেল ন? আৰ্ট এঞ্জেলটো হৈছে আমি আৰ্ট এঞ্জেল, আৰ্কএঞ্জেল ARCH আৰ্কএঞ্জেল, ARTH ন? ARCH আৰ্ক, ARCH। আৰ্কএঞ্জেল। আচ্ছা, তোমাৰ ইয়াত বহুত ডাঙৰ বৰষুণ দি আছে, মোৰ আৱাজত একো ডিষ্টাৰ্ব হোৱা নাই নহয় ন? নাই। মেম, হয়, কোৱা। আজি আপোনাৰ আমাৰ ইয়াতো ধুমুহা, বিৰাট বতাহ, বৰষুণ, তাৰপিছত আপোনাৰ ইনভাৰ্টাৰো বেয়া হৈ গ'ল, কাৰেণ্ট একো নাই। এতিয়া আজিতো মোৰ ফাৰ্ষ্ট ডে আছিলে বাৰু, একো নাই। গতিকে আৰু এতিয়া ডিষ্টাৰ্ব পাইছা নেকি? ডিষ্টাৰ্ব পোৱা নাই, মানে গোটেইখন অন্ধকাৰ হৈ আছে যে, আৰু আজি ফাৰ্ষ্ট ডে ন। তুমি জিলিকি আছা? মই জিলিকি আছো, শকত নহয় জানো? নহয়। শকত কাৰণে নহয়, এনেও গ্লো আছে তোমাৰ। মেম, আপোনাক কথা এটা সুধো, আপোনাৰ যে কথা এটা সুধো, আপোনাৰ মানে মই আগৰ ভিডিঅ' বিলাক চাই আছিলো ন কেইদিনমানৰ পৰা, মই প্ৰেক্টিচৰ কাৰণে নিজে নিজে কৰি আছো, আৰু মানে পিছলে যেন কৰিলে ভুল নহওক, গৈ প্ৰেক্টিচ কৰি আছো। ৱাটাৰ চাৰ্জিংটো মানে মই অকণ কনফিউজ, মানে কোনটো জানে, 21 টাইমছ যে এন্টি ক্লকৱাইজ আৰু ক্লকৱাইজ যে কৰিব লাগে, সেই টাইমটোত আমি কি কৈ থাকিম মানে? যেতিয়া এন্টি ক্লকৱাইজ ঘূৰালা, এন্টি ক্লকৱাইজ ঘূৰাই মানে নিগেটিভ খিনি আঁতৰাবলৈ ক'ম। নিগেটিভ বিলাক আঁতৰি গ'ল। আৰু যেতিয়া পজিটিভ হয়, হৈ গ'ল, পানীখিনি দিব্য পানী হৈ গ'ল, এই পানীখিনি, এইখিনিয়ে কৈ থাকিবা। হয়। এইখিনি আচ্ছা, নিগেটিভ আঁতৰি গ'ল উল্টাকে, আৰু হয়, এইখিনি পজিটিভ হৈ গ'ল, পানীত দিব্য পানী হৈ গ'ল, মানে এই পানীখিনি খাই বুজিছো, তাৰ ভিতৰতে মানে 21 টাইমছটো তেনেকেই হৈ যাব মানে। হৈ যাব সেইটো বুজিছো, সেইটো আইডিয়া কৰিব লাগিব মানে। আৰু হয়, ঠিক আছে, থেংক ইউ। 21 টাইমছ হ'ব লাগে, তাতকে বেছি হলেও কোনো কথা নাই। হয়, হয়। তাতকে বেছি হলেও কোনো কথা নাইকিয়া। ঠিক আছে, আৰু কাৰোবাৰ ডাউট আছে নেকি? ভিডিঅ' চাই লৈ কোনোবা আৰু ডাউট আছে নেকি কোৱাচোন? প্ৰটেকশ্যন চিম্বল বা প্ৰটেকশ্যনটো, মেডিটেশ্যনটো, প্ৰটেকশ্যনৰ যিটো আছে, সেইটো মোক কোনটো বাজা নাই মোক দি দিবা, মই চেষ্টা কৰিম আজি বা কালিৰ ভিতৰত এটা অডিঅ' মই বনাই দিবলৈ। হয়, সেইটো অকল মোৰে বাজে, খালি কাকো দিব নোৱাৰো যে, কিন্তু মোৰ বাজে। বাজে। আৰু উইচ বক্সটো তোমালোকে পাইছানে? উইচ বক্স বনাব পাৰিছানে? উইচ বক্স দিয়া নাই নেকি ন ডিম্পি? উইজ কাৰ্ডখন শিকোৱা নাই নেকি? পোৱা নাই। উইচ কাৰ্ড পোৱা নাই। এক ছেকেণ্ড, মই এটা বটল আনি দেখুৱাও, সদায় মই মেচ বক্সত কওঁ, এক ছেকেণ্ড, তোমালোকে ডিম্পি কথা পাতা। উইচ কাৰ্ডখন দিয়া নাই ন মই কাকো? এইটো গ্ৰুপত দিয়া নাই বাৰু? নাই দিয়া। ৰবা। ৱাটাৰ চাৰ্জৰ ভিডিঅ'টো প্লে হোৱা নাই বুলি কৈছিলো যে, তোমাৰ এতিয়াও সেইটো হোৱা নাই। তোমাৰ চাগে ফোনৰ কাৰণে হ'ব পাৰে, কাৰণ চবৰে প্লে হৈছে চাগে, ইয়াত থকা সকলোৰে ভিডিঅ'টো। এই তোমাৰ আইফোন কাৰণে হোৱা নাই নেকি? মই গম পোৱা নাই মানে, মই জাষ্ট আন্দাজ কৰিছো আৰু। চেষ্টা কৰিছো পঠিয়াই পিনে, তেতিয়াও নহৈছে। তাতো নহৈছে নেকি? তুমি বেলেগ নাম্বাৰ কাৰোবাক দিব লাগে যদি কবাচোন, মই তাত দি চাম, মই দি চাম। ডিম্পি আহিলো দেই। আহিলে ছাৰ, আহক। ঠিক আছে, ৰবা, মই উইচ কাৰ্ডখন দি দিছো ৰবা দেই তোমালোকক। মেম আহিলে নে? মেম আহিছিলে, এই কিবা হেৰি দেখাবৰ কাৰণে আকৌ গৈছে, আহিব ৰব। ছাৰ আহিলো। ছাৰ ভালনে আপোনাৰ? ভাল। মেম তাৰপৰা ঘূৰিলে কেতিয়া? মই চানডে নহয়, কেতিয়া ঘূৰিলো? চানডে ঘূৰিলো, চানডে। তোমালোকৰ উইচ কাৰ্ডখন এইখন দেই, চোৱা, এইখন উইচ কাৰ্ড। জাষ্ট দিলো দেই তোমালোকক উইচ কাৰ্ড। উইচ কাৰ্ড এখন দিলে ডিম্পিয়ে, মই এখন অলপ
সেনেকি আছে এখন উইস্কাৰ্ট হয় ডিম্পিয়ে দিলে এখন কাটি লৈ তোমালোকে A4 সাইজত উলিয়াই ল'বা A4 পেপাৰত ক'বা দোকানত গৈ ৰেড কালাৰত উলিয়াই দিয়ক ৰেড কালাৰ ৰেড কালাৰ উলিয়াই দিব বৰ্ডাৰ বিলাক ৰেড কালাৰ হ'ব লাগে তেওঁলোকে যদি নোৱাৰো বুলি কয় ঘৰত পেনেদি ৰেড কালাৰ কৰি ল'বা এইটো হৈছে বক্স এই বক্সটো তোমালোকে যিকোনো দোকানৰ এইটো হোমিঅ দোকানত পাবা মই হোমিঅৰ পৰা আনিছিলো এইটো কিহৰ কাৰণে লৈছো জানানে এইটো ইয়াত এনেকে ল'বলৈ সুবিধা হয় পাম আমাৰ পাম আমি ইয়াত আবাহন কৰি ল'ম চকৰে কি আবাহন কৰি ল'ম চকৰে আবাহন কৰি ল'ম কৰিলে ইয়াৰ মাজত এইটো থৈ আমাৰ নিজৰ এখন কাটি লৈ আমি এফাৰ্মেশ্যনটো লিখিম যিকোনো এটা উইথ কাৰোবাক গাড়ী লাগে কাৰোবাক ডিম্পি মোৰ আৱাজটো ভালকে আহি আছে বনি লাইটটা দি দিয়াচোন বেটা আহি আছে দুইটা দিয়ে এখন কাটি ল'বা সৰুকে এইটো চাৰ্জত দিয়ে মই ৰুমত কৰিম বুলি ভাবিছিলো তাৰপিছত ভাবিলো নহয় আজি বাহিৰত কৰো এনেকা হ'ল ৰবা এইখন দেখাই আছো ইমানটো সাইজত কাটি ল'বা চোৱা ইমানটো সাইজত তোমালোকে কাটি ল'বা হয় ইমানটো সাইজত কাটি ল'বা মোৰ জব হৈ গ'ল থেংক ইউ মই বহুত সুখী মই বহুত হেপী ইউনিভাৰ্চৰ কোনো ভাষা নাই হিন্দী ইংলিছ অসমীয়া য'তে লিখি থেংক ইউ ইউনিভাৰ্চ বা থেংক ইউ ৰেকি তাৰপিছত কি কৰিবা এইখন কাগজখন সৰুকে ফল্ড কৰিবা একদম সৰুকে এনেকুৱাকে কৰিবা যেন এই বটলটোত সোমাই যায় সোমাই গ'ল নহয় সোমাই যোৱাৰ পাছত এই বটলটো এইটো পুৰা টাইটকে খাপৰটো মাৰি দিবা মাৰি লৈ পাৰিলে ইয়াৰ ওপৰত টেপ লগাবা কেলে টেপ লগাব দিছো কাৰোবাৰ ঘৰত সৰু ল'ৰা ছোৱালী যদি আছে মামাই ইয়াতো কি থৈছে মায়ে ইয়াত কি থৈছে বুলি কয় বটলটো খুলি যদি চাই দিয়ে তেতিয়া অলপ দিগদাৰ হ'ব পাৰে সেইকাৰণে এইটো টাইটকে মাৰি চেলো টেপ বা কিবা টেপ লগাই লৈ সদায় টিভি চাই আছা মোবাইলত ৰিলছ চাই আছা এফাৰ্মেশ্যন দি থাকা মোৰ ফুলফিল হৈ গ'ল থেংক ইউ ইউনিভাৰ্চ হৈ গ'ল তাৰপিছত এই উইচ বক্সটো এইখিনি পাৰিলে 108 টাইমছ ক'বা নিজৰ উইচটো দিনটো 2বাৰ কৰা 3বাৰ কৰা এবাৰ কৰা তোমাৰ কথা কাৰোবাৰ সময় নাই এবাৰ কৰিলেও হ'ব কাৰোবাৰ বেলেগৰ কাৰণেও ক'ব পাৰিম নেকি নিজৰ পৰিয়ালৰ কৰিব পাৰিব বেলেগৰ কাৰণেও কৰিব পাৰিব তেওঁৰ নামটো লিখিবা এতিয়া মই যদি তোমাৰ কাৰণে কওঁ কাশ্মীৰী ফাইনেন্সিয়েল ষ্ট্ৰং হৈ গ'ল হয় তেওঁ ইউনিভাৰ্চক তেওঁ থেংক ইউ দিছে ধন্যবাদ বা কাশ্মীৰ বহুত হেপী থেংক ইউ নিজৰ শব্দত নিজে যাদু আনিবা নিজে কবা ঠিক আছে এনেকে আৰু মানে উইচখিনি 108 বাৰ ক'ব লাগে নেকি পাৰিলে 108 বাৰ কোৱা ভাল লাগে 21 বাৰ কোৱা 48 বাৰ কোৱা তোমাৰ ওপৰত কথা দিনটোত 4 বাৰ কৰা 3 বাৰ কৰা তোমাৰ ওপৰত কৈ আছে যদি আৰু এইটোত কাৰণে সময় এক্সট্ৰাকে উলিয়াই কেনে টিভি চাই থাকিবা টিভি চাই থাকোতে উইচটো লৈ কৈ থাকা যে মোৰ উইচ ফুলফিল হৈ গ'ল মই জব পাই গ'লো মই ফাইনেন্সিয়েলি ষ্ট্ৰং হৈ গ'লো বা মই কাৰ কিনিলো মই ঘৰ চকুকেইটা বন্ধ কৰি কাৰণ টিভি বা মোবাইল চাই থাকিলেতো চকুকেইটা খুলিয়ে কৰিব লাগিব এইটো হৈছে আমাৰ ৰেকি ফাৰ্ষ্ট ডিগ্ৰীত আমি শিকোৱা এটা উইচ হয় আৰু এই উইচ বক্সত উইচ বহুতৰে ফুলফিল হৈছে বহুতৰে কেইটা উইচ লিখিব পাৰি এটা ফাৰ্ষ্টতে নিজৰ কাৰণে এবাৰ বেলেগৰ কাৰণে কৰিলে এটাই কৰিছো কনফিউজ হবা তুমি নিজেই এফাৰ্মেশ্যন দিওঁতে কনফিউজ হৈ যাবা যদি এফাৰ্মেশ্যনটো ষ্ট্ৰেট নহয় উলট পালট হৈ যায় তেতিয়াতো কৈছোৱে মেইন আমাৰ এফাৰ্মেশ্যনেই মেইন হয়নে এটাই কবা এটাই লিখিবা মানে যিটো লিখিম সেইটোকে এফাৰ্মেশ্যন মানে কৈ থাকিব লাগিব মই সেইদিনাখন এটা অডিঅ' দিছিলো শুনিছিলা নাই
আমাৰ কেতিয়াবা আমি নজনাকে কিছুমান বস্তু মেনিফেষ্ট হৈ যায়। কিহৰ কাৰণে মেনিফেষ্ট হৈ যায়? তুমি আজি চাপোজ মই অনুৰাধাৰ লগত কথা পাতিলো, অনুৰাধা মই এখন গাড়ী কিনিম ভাবিছিলো, গাড়ীখন মোৰ হৈ গ'ল মানে হ'ব নেকি, মই কিনিব পাৰিম নেকি, মই তোমাৰ লগত এনেকে কথাখিনি পাতি আছিলো। পাতি থাকোতে সেইকেইটা বহুত এফাৰ্মেশ্যন হৈ আছে, ইউনিভাৰ্ছে শুনিলে, ইউনিভাৰ্ছে মোক গাড়ীখন দিলে। তেতিয়া তুমি মইণ্ড মইতো অনুৰাধাৰ লগত মই গাড়ী এখন কিনিম বুলি পাতিছিলো, মই গাড়ীখন কিনি ললো। সেইকাৰণে সদায় আমি কথা কওঁতে, ভাবোতে, চিন্তুতে ভালকে প্ৰত্যেকটো খোজত যে খোজ দিওঁতে চিন্তা কৰিব দিয়ে যে, সেইটো কাৰণে আমি এফাৰ্মেশ্যন কেইটা আৰু দ্বিতীয়টো কি হয়, এফাৰ্মেশ্যন আমি ভাবো, ভিজুৱেলাইজ কৰো, তেতিয়াও আমাৰ এফাৰ্মেশ্যন ফুলফিল হয়। কেতিয়াবা তুমি মই যদি আমুকলৈ যাব পাৰিলো হয়, এনে শুই থাকোতে বিচনাত ভাবা, বা মই যোৰহাটৰ মোৰ লগৰজনীক যদি লগ পালো হয়, মই বহুত দিনৰ পুৰণা বান্ধৱীজনী মই লগ পাব মন গৈছিল, তেনেকে ভাবি থাকোতে দেখিলে তাই আচানক তোমাক লগ পাই গলে, সেইটো ভিজুৱেলাইজ ভাবি থকা। সেই দীপাংকৰ আহিলা মানে দীপাংকৰ হাঁহি ওলাবহিতো। তাৰপিছত তৃতীয়তে আমি কেতিয়াবা লিখি লৈও আমি নিজৰ এফাৰ্মেশ্যনটো কেতিয়াবা নজনাকে ফুলফিল হৈ যায় আমাৰ। পাছত আমি ভাবো এইটো কথাটো মই ভাবিছিলো নহয়, মোৰ ফুলফিল হ'ল। মোৰ এটা কথা বহুত ফুলফিল হয়। মই মোৰ তাৰমানে গাটো বেয়া হৈ থাকে, তো মই সদায় ভাবো মোৰ ডক্টৰৰ ওচৰত যাবলগীয়া আছে, আৰু মই ডক্টৰৰ ওচৰত সঁচাকে যাবলগীয়া হৈ যায়। মই তোমালোকক মোৰ যিটো হস্পিটেলত গৈ ভৰ্তিও হৈ যাওঁ, এনেকুৱা হৈ যায় মানে মোৰ। মই সদায়, মোৰ এটা জাৰ্নেল আছে, মই সদায় কেইটামান বস্তু লিখো। মোৰ ডায়েৰী এখন আছে, এই ডায়েৰীখন তাত কি লিখা আছে মই তোমালোকক আজি ফটো মাৰি দিম। মই লিখাখিনি নেদেখাও, ফটো মাৰি দিম। তাত লিখা আছে টুডে আই এম গ্ৰেটফুল ফৰ, মানে আজি মই কিহৰ কাৰণে গ্ৰেটফুল হলো, কাক থেংক ইউ দিব লাগে, তাত 3টা লিখা আছে পইণ্ট। আৰু এফাৰ্মেশ্যন, পজিটিভ এফাৰ্মেশ্যন 2টা লিখিবলৈ দিয়া আছে। আৰু মই মোৰ দিনটো কেনেকে ভাল কৰিব পাৰো, মই তোমালোকক এই বস্তুটো লিখি দিম, মই ফটো মাৰি দি দিম এখন। তোমালোকে যিকোনো এখন বহীত সদায় এইকেইটা কৰিবা, চাবাচোন। আৰু তোমালোকে নিজৰ মানে দিনটো আৰু কিমান ভাল কৰিব পাৰিলা হয়, কেনেকে ভাল কৰিব পাৰিলা হয়, সেইখিনিও লিখিব পাৰিবা। লিখি যাবা তোমালোকে 21 days লিখাত, তেতিয়া গম পাবা নিজৰ কেনেকে মানে চেঞ্জিং আহে। মই আজি গ্ৰুপত এইটো ফটো দি দিম অলপ পাছত। মই যদি পাহৰিও যাওঁ মোক মনত পেলাবা ডিম্পী, কাৰণ মোৰ ক্লাছ শেষ হোৱাৰ লগে লগে ফোন আহে। অনামিকাকো দেখিলো দেই, অনামিকা আহিছে, পুৰণা ছাৰ আহিলে, দীপাংকৰ আহিলে। তেতিয়াহলে মই আজি ৰিলেশ্যনশ্বিপৰ মেডিটেশ্যন এটা কৰাও নেকি? তাৰপিছত আকৌ অকমান ক্লাছ কৰাই দিম। তোমালোকৰ যি ডাউট আছে, তোমালোকৰ অলৰেডিটো তোমালোকে ভিডিঅ' বিলাক চব চাই লৈছা, চাইছা, বুজিছা। আমি যে উইচটো লিখিম যে, কি কালাৰৰ পেন লম? যি মোৰ ক্লাছ হৈ আছে, ৰেড কালাৰ। ৰেড কালাৰ। ৰেড কালাৰ। উইচটো ৰেড কালাৰ লিখিম ন? এনে গ্ৰীনে লিখিব কৈছে যে, এনে লিখাখিনি মই গ্ৰীন, ৰেড, ব্লু চব ইউজ কৰিব পাৰে। ৰেড কালাৰ দি উইচ ফুলফিলিং মানে কাৰণে ৰেড কালাৰ দি লিখিব পাৰে, গ্ৰীন কালাৰ দিও লিখিব পাৰে, ব্লু কালাৰ দিও লিখিব পাৰে, ব্লেক ইউজ নকৰিবা। ব্লেক কেতিয়াও ইউজ নকৰিবা। ব্লেক আমি কেতিয়া ইউজ কৰিম, যেতিয়া আমি কাৰোবাক থাৰ্ড পাৰ্টি ৰিমুভ হলে, কাৰোবাক আঁতৰাবলে, সেইটো তোমালোকে এতিয়া নহয় 3rd ডিগ্ৰীত শিকিবা। মেম হয় দীপাংকৰ, দীপাংকৰ একদম দিনে দিনে জিলিকি আহিছে। কোৱা দীপাংকৰ, কেনেকুৱা হ'ল ইণ্টাৰভিউ তোমাৰ? মোৰ আজি এডিআৰ এক্সাম আছে, গৈছে ঠিকে আছে বাৰু, ভালে হৈছে। মই দেখিছা কেনেকে গম পাওঁ? তুমিতো মোক কোৱা নাই, কিন্তু মই ৰাতিপুৱাই তোমাৰ কাৰণে প্ৰে কৰি দিছো। মই মানে কি হ'ল, মই 30 তাৰিখে গুৱাহাটী আহিলো ন, গুৱাহাটী আছো বাৰু এতিয়া, আজি যামগে ৰাতি। হয়। কিন্তু হেৰি হ'ল, অকমান ব্যস্তও হৈ গলো কিবা কিবি কামত। তাৰপিছত মই আপোনাক আগতে কৈ থৈছো, মই গম পাইছো এনেও মানে প্ৰাৰ্থনা কৰিবই, কাৰণ গম পাই। ভাল হৈছে ন তোমাৰ? গৈছে, কম্পিউটাৰ স্কিল ঠিকে গৈছে বাৰু, কি হয় আৰু বাকীডোখৰ। বাকী চব। আৰু আপোনাক কথা এটা সুধিলে, উইচ ফিল কৰিবলৈ যিটো মানে বক্সত কাগজখন যে ভৰাম, পিছত কি কৰিম সেইটো বক্সটো? যেতিয়া ফুলফিল, আপুনি আজি ভৰালে, হয়, 21 days নকৰিলে আকৌ ৰিপিট কৰক। যদি হৈ গ'ল, হৈ যোৱাৰ পিছত
বক্সটো খুলিলে কাগজখন উলিয়ালে জ্বলাই দিলে ইউনিভাৰ্চক ফু কৰি থেংক ইউ কৰি দিলে বাছ কাগজখনে ফু কৰি দিলে হ'ল জ্বলাই দিব জ্বলাই লৈ ফু কৰি দিব ইউনিভাৰ্চৰ ফালে থেংক ইউ ইউনিভাৰ্চ বুলি কৈ হোৱাৰ দিনা এনে মানে প্ৰত্যেক দিনে কৰি পেলাই 21 দিন থৈ দিম মানে ন 21 দিন থৈ দিব এইটো নুখুলিব আৰু নুখুলো হয় এইটো নুখুলিব এইটো মই কৈছো ন টেপ মাৰি দিবলৈ যোনদিনাখন ফুলফিল হ'ব সেইদিনাখনে কৰিব আৰু মানে নিৰ্দিষ্ট ঠাই নাই নহয় থলেই হ'ল আৰু ন থলেই হ'ল খালি ল'ৰা ছোৱালী এজন পাই খুলি লৈ চাব বুলি মই লুকুৱাই থৈ ঠিক আছে চবে ৰাজাৰ চিধা কৰি বহা অকমান সৰু আমি ৰিলেশ্যনশ্বিপৰ কাৰণে দীপাংকৰ কোনোবা যদি আছে ৰিলেশ্যনশ্বিপত মনোমালিন্য যদি হৈছে অনলি গাৰ্লফ্ৰেণ্ড নহয় হাজবেণ্ড ৱাইফ হ'ব পাৰে কোনোবা মা দেউতাৰ কেতিয়াবা হয় ন পেৰেণ্টছ আৰু অভিভাৱক আৰু ল'ৰা ছোৱালীৰ লগতো হয় মনোমালিন্য যাৰ লগতে নহওক তেওঁলোকৰ লগত ৰিলেশ্যনশ্বিপটো আমি কেনেকে ৰেকিৰ সহায়ত হিলিং কৰিম মোৰ ৰিলেশ্যনশ্বিপৰ টপিকটো মোৰ মেইন টপিক নি সেইটো তোমাৰ আজিৰ পৰা মই কৰা দিয়া কৰিবাচোন ৰিলেশ্যনশ্বিপ একদম লগে লগে ফোন আহিব তোমাৰ তাকেহে ৰাতিপুৱা 3টালৈ কথা পাতি থাকিবা আৰু ৰাতিপুৱা 3টালৈকে কথা পতাটো আমাৰ আগতে এজন ষ্টাফ আছিলে তেওঁ কয় আমুকে চিত্ৰহাৰ গাই আছে তাৰমানে কি ছাৰে আহিছে ছাৰ চিত্ৰহাৰ মনত আছে নে চিত্ৰহাৰ গাই আছে দীপাংকৰ চিত্ৰহাৰ গাই দিব ডিম্পিয়ে এফাৰ্মেশ্যন দি দিলে দীপাংকৰৰ কাৰণে মই চবকে মিউট কৰি দিওঁ নাই মই এই বিষয়টো মানে খুব গুৰুত্ব সহকাৰে লওঁ মানে বাকী চবৰ লগতে যে ৰিলেশ্যনশ্বিপটো ভাল থাকে মই এই বিষয়টো মানে খুব গুৰুত্ব দিওঁ মানে সেইকাৰণে বিষয়টো হয় মানে আমি চবৰ লগতে ভাল হ'ব লাগে চবৰ লগতে ৰিলেশ্যন ভাল হৈ থাকিব লাগে সেইকাৰণে যাক আমি বেয়া পাইছিলো তেওঁকো আজি আমি মাফ কৰিবলৈ শিকিম মাফ খুজিম তেওঁ লাগিলে আমাক বেয়াই পাই থাকক চাবাচোন তেওঁ অট'মেটিক মোৰ এই বস্তুটো কৰি লৈ বহুতক মই মানে এই বস্তুখিনি দিয়াৰ পাছত ভাল হৈছে ৰেকি নজনা সকলেও যদি কৰিছে তেওঁলোকেও ৰিজাল্ট পাইছে ৰাজহাড় চিধা কৰি লওক আপোনালোকে ৰেকি আবাহন কৰক ৰেকি আবাহন কৰিবলৈ শিকাইছিলো কেনেকে কৰা ৰেকি আবাহন কৰা মিউট অল হাত দুখন মোহাৰি লৈ চকৰে 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 শুদ্ধ হৈ যাওক বা পিউৰিফাই মোৰ হাতখনৰ নিগেটিভ আঁতৰাই দিয়া নিগেটিভ যি কোৱা তোমালোকে চকৰে 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 স্থাপিত হোৱা চকৰে 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 মোৰ হাতখন শুদ্ধ হৈ গল চকৰে 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 মোৰ হাতত স্থাপিত হোৱা হাত দুখন মোহাৰি লোৱা চকু বন্ধ কৰি লোৱা মই কোৱা মতে এবাৰ চাই লোৱা ৰাইট ব্ৰেইন লেফ্ট ব্ৰেইনত হাত দিয়া এনেকে সেই ৰেকি শক্তি মোৰ ৰাইট ব্ৰেইন লেফ্ট ব্ৰেইন মোৰ বেলেঞ্চিং হ'ল যেনেকে এফাৰ্মেশ্যন দিব লাগে দিয়া এফাৰ্মেশ্যন আৰু যোনজন ব্যক্তিৰ লগত তোমাৰ ৰিলেশ্যনশ্বিপ কাৰোবাৰ লগত মনোমালিন্য ঘটিছিল বা তোমাক কোনোবাই আঘাত পোৱাকে কিবা কৈছিল কেতিয়াবা তেওঁক মনত পেলাবলৈ চেষ্টা কৰা তেওঁক তোমাৰ সন্মুখত আনি লোৱা সেয়া হয়তো তোমাৰ মা হ'ব পাৰে দেউতা হ'ব পাৰে তোমাৰ হাজবেণ্ড হ'ব পাৰে ল'ৰা ছোৱালী হ'ব পাৰে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড যোনেই নহওক তোমাৰ সন্মুখত তেওঁক অনুভৱ কৰা তেওঁক ভিজুৱেলাইজ কৰা তোমাৰ সন্মুখত তেওঁ তোমাৰ সন্মুখত হাতযোৰ কৰি ৰখি আছে ভিজুৱেলাইজ কৰা মুখত হাঁহি তেওঁৰ তুমি কল্পনা কৰা তোমাৰ নেভেলৰ পৰা তেওঁৰ নেভেলত তোমাৰ নাভিৰ পৰা তেওঁৰ নাভিৰ লগত এডাল হোৱাইট পোহৰ
হোৱাইট ৰছী আকাৰত তোমাৰ আৰু তেওঁৰ নাভিয়াল টু নেভেল কানেকশ্যন হৈ গৈছে। আৰু তুমি কোৱা, হে ডিয়েৰ, তেওঁৰ নাম লোৱা। তুমি যাৰ লগত ৰিলেশ্যনশ্বিপ ঠিক কৰিব বিচাৰিছা তেওঁৰ নাম লোৱা। যাক তোমাৰ সন্মুখত আনিছা তেওঁৰ নাম লোৱা। মই নজনাকেই হওক বা জানিয়েই হওক তোমাৰ লগত মই যিখিনি কৰিছিলো তাৰ বাবে মোক মাফ কৰি দিয়া। আৰু তুমি মোক যিখিনি আঘাত পোৱাকে কথা কৈছিলা কেতিয়াবা, জানি নাজানি তুমি মোৰ লগত ভুল কৰিছিলা, তাৰ বাবে মই তোমাক মাফ কৰি দিছো। আকৌ ৰিপিট কৰা, তুমি মোৰ লগত জানি নাজানি যিখিনি মোক আঘাত পোৱাকে কৈছিলা, মোৰ লগত তোমাৰ যিখিনি সম্পৰ্কত মনোমালিন্য ঘটিছিল, যিহৰ কাৰণে ঘটিছিল, যি কাৰণ নহওক তাৰ কাৰণে মই তোমাক মাফ কৰি দিছো। আৰু তুমিও মোক মাফ কৰি দিয়া। মই জানো তুমি বহুত ভাল পোৱা, তুমি মোক বহুত ভাল পোৱা আৰু মইও তোমাক ভাল পাওঁ। তোমাক কেনেকে মাফ খুজিছে আৰু তুমি কেনেকে মাফ খুজিছা, হাত দুখন জোৰ কৰি এবাৰ ভিজুৱেলাইজ কৰা, কল্পনা কৰা। লাহে লাহে তোমাৰ হাতখন হাৰ্ট চক্ৰত আনা। তেওঁৰ নাম লোৱা। অ' ডিয়েৰ, I am sorry. Forgive me, please. Thank you. I love you. Oh dear, I am sorry. Please forgive me. Thank you. I love you. Oh dear, I am sorry. Please forgive me. Thank you. I love you. Oh dear, I am sorry. Please forgive me. Thank you. I love you. Oh dear, I am sorry. Please forgive me. Thank you. I love you. Oh dear, I am sorry. Please forgive me. Thank you. I love you. লাহে লাহে তোমালোকৰ হাতখন স্বাধিষ্ঠান চক্ৰ, মণিপুৰ চক্ৰৰ তলত আৰু ৰুট চক্ৰৰ আৰু মণিপুৰ চক্ৰৰ মাজত যিটো স্থান আছে তাত আনা। কিয়নো সেইটো আমাৰ ইমোচনেল চিট হয়। এতিয়া কোৱা, অ' ডিয়েৰ, আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ। অ' ডিয়েৰ, আই এম চৰি, প্লিজ ফৰগিভ মি, থেংক ইউ, আই লাভ ইউ। Oh dear, I am sorry. Please forgive me. Thank you. I love you. Oh dear, I am sorry. Please forgive me. Thank you. I love you. Oh dear, I am sorry. Please forgive me. Thank you. I love you. এতিয়া কল্পনা কৰা তেওঁ তোমাক কেনেকে আলিংগন কৰিছে, তোমাক মাফ কৰি দিছে, তুমিও তেওঁক মাফ কৰি দিছা। অকমান ভাল মুহূৰ্ত তেওঁৰ লগত পাৰ কৰা। তুমি কেনেকুৱা বিচাৰিছা ৰিলেশ্যনটো তেওঁৰ লগত, কল্পনা কৰা। আৰু ইউনিভাৰ্চক কোৱা, ইউনিভাৰ্চ থেংক ইউ
আমাৰ সম্পৰ্কটো মধুৰতা আনি দিয়াৰ কাৰণে, ৰিলেশ্যনশ্বিপটো আমাৰ আগতকৈ বেছি ভাল হৈ যোৱাৰ কাৰণে তোমাক ধন্যবাদ জনাইছো। হে ৰেকি শক্তি, তোমাক ধন্যবাদ জনাইছো। অল আৰ্কেঞ্জেল ধন্যবাদ জনাইছো। মোৰ গাৰ্ডিয়ান এঞ্জেল তোমাক ধন্যবাদ জনাইছো। মোৰ ৰিলেশ্যনশ্বিপটো আগতকে ভাল, আগতকে বেটাৰ হৈ যোৱাৰ কাৰণে মই তোমাক ধন্যবাদ জনাইছো। অকমান সময় এই মুহূৰ্তত পাৰ কৰা, অকমান ভাল সময় পাৰ কৰা তেওঁৰ লগত। লাহে লাহে তোমালোকে হাত দুখন মোহাৰি হাৰ্ট চক্ৰত দিয়া, ক্ৰাউন চক্ৰত দিয়া আৰু স্বাধিষ্ঠান চক্ৰত দিয়া। এই মেডিটেশ্যনটো সৰু মেডিটেশ্যন হয়, কিন্তু বহুত পাৱাৰফুল হয় ৰিলেশ্যনশ্বিপ ঠিক কৰিবলৈ। তোমালোকে যদি কাৰোবাৰ লগত ৰিলেশ্যনশ্বিপত কিবা মনোমালিন্য ঘটিছে, তেতিয়াহ'লে এনেকে কোৱা 21 days মই কৈছো তোমালোকক, তাৰ আগতেই তোমালোকে ৰিজাল্ট পাবা। এতিয়া তোমালোকে ক'ব পাৰা, তেওঁহে মোক আঘাত পোৱাকে কথা কৈছিল, মই তেওঁক কিয় মাফ খুজিব লাগে? মই এজন অফিচ, এক ছেকেণ্ড মই আনমিউট কৰিবলৈ তোমালোকক অফিচৰ বছৰ লগত মনোমালিন্য ঘটিছিল এজনৰ। মই তেতিয়া এই মেডিটেশ্যনটো মই কৰি দিছিলো, তেওঁ তেনেকেই কৰিছিলে। উইদিন 3 daysত তেওঁ ৰিজাল্ট পাইছে। আজিও মোক তেওঁ সেইটো কাৰণে ধন্যবাদ দিয়ে যে, কাৰণ এটা অফিচত যেতিয়া মই এতিয়া সেইটো কাৰণে কৈছো, ৰিলেশ্যনশ্বিপ অকল হাজবেণ্ড ৱাইফ বা বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড নহয়, যাৰ লগতো হ'ব পাৰে। এটা অফিচত তেওঁ বছৰ লগত কাম কৰে, তেওঁক বছে ভালকে নাচায়, নামাতেও। এনেকে তেওঁ বহুত বছৰ জব কৰি আছিলে, কিন্তু যেতিয়া এই মেডিটেশ্যনটো মই তেওঁক দিলো এনেকে কৰিবা বুলি, তেতিয়াৰ পৰা বোলে আজি তেওঁৰ ৰিলেশ্যনশ্বিপ বহুত ভাল বছৰ লগত। কৰি চাবা মনে দি, কাৰোবাৰ যদি কাৰোবাৰ লগত ৰিলেশ্যনত অলপ দেখিছা মনোমালিন্য ঘটিছে, এই মেডিটেশ্যনটো কৰি চাবা। ভাল লাগিলে নে কৰি? যাৰ লগত হয়, বহুত ভাল লাগিছে। থেংক ইউ। এনেকে কৰিবা, ভাল হ'ব। আৰু মোক ৰিজাল্ট দিবা। মোক যদি পোৱা পাৰ্চনেলকে হ'লেও দিবা, গ্ৰুপত হ'লেও দিবা। গ্ৰুপত দিলে সকলোৱে উৎসাহিত হয়, আৰু পাৰ্চনেল বোলে নহয় আমি গ্ৰুপত দিবলৈ বেয়া পাইছো, তেতিয়া মোক পাৰ্চনেলকে দিবা। তেতিয়া কি হয় জানানে, তোমালোকে মোক সৰু সৰু কথাত যদি কিবা এটা পোৱা, মোক যদি সৰু সৰু কথাত কওঁ মেম এইটো পাইছো, মই আৰু কৰাবলে তোমালোকক মন যায়। ঠিক আছে বা। উৎসাহিত হওঁ, হয়। এতিয়া চোৱা, এতিয়া ডাউট খিনি কোৱা। তোমালোকেতো অলৰেডি চব চাইছা, মই তোমালোকক কুইজ বক্স দি দিলো। তোমালোকে ৰাতিপুৱা এফাৰ্মেশ্যনটো যিটো কেৱল আজিৰ দিনটোৰ কাৰণে, মই সেইটোও কোৱা হ'ল। 12 পইণ্ট হিলিং কোৱা হ'ল তোমালোকক। 12 পইণ্ট হিলিংটোতো তোমালোকক কোৱা হৈছে। 12 পইণ্ট হিলিঙত কিবা ডাউট আছে নেকি কোৱা? নতুন কেইগৰাকী কোৱা নাই, নতুন কেইগৰাকীয়ে চিন্তা কৰিব নালাগে, এয়া কি কৈ আছে মেমে, লাহে লাহে বুজি পাবা, ভিডিঅ' বিলাক চাই থাকা। 12 পইণ্টে হিলিং কৰিবলৈ দিছো। 24 পইণ্ট তোমালোকে সময় থাকিলে কৰিবা। 24 পইণ্টৰো অডিঅ' লাগে যদি মই দি দিম, এফাৰ্মেশ্যন কেনেকে দিব লাগে। আমি এফাৰ্মেশ্যন কেনেকে দিব লাগে নাজানো নহয় বাইদেউ। মই কৈ আছো, দীপাংকৰ কি কৈছে কৈ লোৱা। মই এইডোখৰতে কওঁ, মানে 12 পইণ্ট আৰু 7 চক্ৰ যেতিয়া আমি ডেইলি মানে হিলিং কৰো, নিজকে চেল্ফ হিলিং কৰো, আজি কিবা কাৰণে যেনিবা থাকি গ'ল, কিবা গাটোৱে ভাল নলগা নিচিনা লাগে, কিন্তু সদায় কৰি ইমানেই মানে ভাল লাগে, ভাবিব নোৱাৰো। মনটো ভাল নালাগে, মানে কিবা আধৰুৱা আধৰুৱা লাগে দিনটোৰ কাৰণে। মই কৈছো একদম
তোমালোকে প্ৰথম কেইদিন ভাবিব পাৰা যে কি 12 পইণ্ট কৰিব, কিন্তু তোমালোকৰ যেনেকে পানী খাব লাগে, ভাত খাবই লাগে, তেনেকুৱা এটা হৈ যাব, শুব লাগিবই, আমি তেনেকুৱা এটা হৈ যাব, আমি হিলিং কৰিবই লাগিব। এইটো মানে এটা আমি অভ্যাস কৰি ললো এতিয়া, অভ্যাস আৰু আমি মানে ৰাতিপুৱা কৰিমেই, এইটো ইমান টাইমত ইমান কৰিম, ইমান অভ্যাস হৈ গ'ল এতিয়া। আৰু ইমান ভাল লাগে, কিবা কি কম, ভাবিবই নোৱাৰো কিছুমান বস্তু, তাতকে অভাৰ বেছি ভাল লাগে। আৰু বিশেষকে মনটো ইমান বেছি ভাল লাগে, মই সেইটোত মানে খুব বেছি ভাল পাওঁ। মনটো হৈ যায় আৰু গোটেই দিনটোৰ কাৰণে এটা ফ্ৰেছ। আৰু একো চিন্তা ভাৱনা নাই, একদম আলাহ মানে উৰি পোৱা নিচিনা লাগে আৰু, যে একোৱে চিন্তা নাই মোৰ। ৰাতিপুৱা মানে গা চা ধুই মানে চবকে প্ৰটেকশ্যন দিয়াৰ পাছতে শান্তি লাগে যে হ'ব আৰু এতিয়া ক'ত যা আৰু তহঁতি। নহয়, এতিয়া মানে এই গ্ৰুপত নতুন আছে ন, তেওঁলোকে যিহেতু কৰিব পাব, অভিজ্ঞতা হ'ব, কৰি আমি এতিয়া এইখিনি অভিজ্ঞতা ক'ব পাৰিছো, মেমেও ক'ব, কাৰণ আমাৰ এতিয়া অভ্যাস হৈ গ'ল আৰু আমি প্ৰেক্টিচ কিমান কৰিছো, গতিকে তেওঁলোকে নতুন ষ্টুডেন্ট খিনিও কৰিব, ভাল হ'ব, কাৰণ ৰিজাল্ট লাহে লাহে আহি থাকিব। ৰিজাল্টটোতো দীপাংকৰ লাহে লাহে বুলি কেতিয়াবা কিছুমানে পটককেও পায়। কি কৈছে? কৰি ভাল লাগে, মানে ৰাতিপুৱা শুই উঠি কৰিলে কিবা এলাহ এলাহ লাগি থাকে যে, 12 পইণ্টটো কৰাৰ পিছত মানে গোটেই কাম মানে গোটেই দিন কৰি থাকো, মই কৰি আছো, আপুনি সেই দিলে যে সেইদিনাখনৰ পৰা, তো 12 পইণ্ট নকৰিলে এতিয়া ভালেই নালাগে। মানে সেইটো এটা এনাৰ্জি পাই যায় ন, গোটেই দিন এনাৰ্জি পাই, মানে ফ্ৰেছ লাগে আৰু। পাৰি, ৰাতিও কৰিব পাৰি, মই কৈছো শুনা, খোৱাৰ আগত কৰিব পাৰি, ৰাতিপুৱা শুই উঠি কৰিব পাৰি, ৰাতি কৰিব পাৰি, দুপৰীয়া কৰিব, কোনো টাইম নাই। আৰু যদি আজিৰ দিনটো মই কৰিব নোৱাৰিলো, মই ৰাতিপুৱা, মই সেইদিনাখন আহোতে মই এতিয়া ফ্লাইটত মই কৰিব মন গৈছে, মইতো এনেকে ভয় খাইছো, যেতিয়া এনেকে কৰিলে মোক চাইটৰ মানুহে কি ভাবিব, মই কি কৰিছো, মই চল এখন লৈ মই হাত চক্ৰত হাত দি মই শুই গৈছো, যেন মোৰ হিলিং হৈ যায়। গোটেই দিনটো যদি কৰিবলৈ নোৱাৰা, ৰাতি বিচনাত শুই আহি হাত দুখনত এফাৰ্মেশ্যন দিওঁতে কিমান সময় লাগিব? 1 মিনিট। মই 30 ছেকেণ্ডত হৈ যায়, মই কৈছো 1 মিনিট। 1 মিনিট এফাৰ্মেশ্যন দিলা, ৰাতি এনেকে শুই দিলা, গাড়ীত গৈ আছা বোলে, আজি বোলে মই ৰাতিপুৱা শুই উঠিলো, মোৰ দেৰিও হৈ গ'ল, মোৰ অফিচলৈও যাব লগা হৈ গ'ল, মই এতিয়া কি কৰিম? কৰিব নোৱাৰিম, একো ভাবিব নালাগে, গাড়ীত গৈ আছা, নিজৰ গাড়ী হলেতো ভালেই, ধুনীয়াকে কৰি গৈ থাকিলা। এফাৰ্মেশ্যন খিনি মেম কওঁতে 3 মিনিট হৈয়ে যায়। 3 মিনিট হৈয়ে যায়। 3 মিনিট হৈয়ে যায়। 3 মিনিট হৈ যায়। আৰু চক্ৰটো কেতিয়া কৰিম? চক্ৰটো তোমাৰ সপ্তাহত এবাৰ দুবাৰ কৰিব পাৰা, ডেইলি কৰিব, আমি ফাৰ্ষ্টতে ডেইলিয়ে কৰিছিলো। যিকোনো সময়তে কৰিব পাৰি। কিৰণ বাইদেৱে কৈছিলে নেকি এফাৰ্মেশ্যন কেনেকে দিম, এফাৰ্মেশ্যনৰ অডিঅ' এটা দিয়া আছে। ফাৰ্ষ্টৰ কেইদিন আপুনি অডিঅ'টো লগাই কৰক, ফাৰ্ষ্টৰ কেইদিন। টাইমিং তাত দিয়া আছে, টাইমিং 1 মিনিটৰো আছে, 3 মিনিটৰো আছে। ফাৰ্ষ্টত আপুনি যদি 3 মিনিটৰ বহিব নোৱাৰে, কিছুমান মানুহ আছে মেডিটেশ্যন কৰিবলৈ অলপ প্ৰব্লেম হয়, বেছি দেৰি বহি থাকিব নোৱাৰে, বেছি দেৰি চকু বন্ধ কৰি থাকিব নোৱাৰে, তেওঁলোকে তেতিয়া 1 মিনিটত ফাৰ্ষ্টতে 1 মিনিট কৰি বঢ়াই গৈ থাকিব। আৰু মেডিটেশ্যন কৰিবলৈ যদি বোলে নহয়, এইটোতো একচুৱেলি মেডিটেশ্যন নহয়, হিলিংটো যদি মেডিটেশ্যন আকাৰে এনেকে কৰি গলো, পাৰা নাই, ধৈৰ্য নাই, তেতিয়া ক্ৰিষ্টেলো তোমালোকে ক্লিয়াৰ কোৱাৰ্টজ আৰু হাউলাইট এনেকুৱা ক্ৰিষ্টেল ইউজ কৰি লৈ হিলিং কৰিব পাৰা। মানে হাতত বা ওচৰত থৈ লৈ হিলিং কৰিলে আমাৰ মেডিটেশ্যনৰ পাৱাৰটো বাঢ়ে আৰু আমাৰ ধৈৰ্য শক্তিটো বঢ়াই দিয়ে। মানে কয় ন, মই বহুত দেৰি বহি থাকিব নোৱাৰো, চকু বন্ধ কৰি থাকিব নোৱাৰো বহুত দেৰি, মই মেডিটেশ্যন কৰিব নোৱাৰো, সেইটো প্ৰব্লেমৰ কাৰণে ক্ৰিষ্টেল ক্লিয়াৰ কোৱাৰ্টজ কিন্তু আৰু হাউলাইট ইউজ কৰি চাব, বা এমেথিষ্ট বা পাইৰাইট ইউজ কৰি চাব পাৰা। মেম, মই আৰু এটা কথা শ্বেয়াৰ কৰিব বিচাৰো। যেতিয়া মই হিলিং কৰি থাকো, আমাৰ ঘৰত যিটো মেকুৰী আছে আপুনি গম পায়, আৰু মেকুৰীকেইটা কি কৰে, চাইডতে শুই লব, তাৰপিছত মইতো একদম মই কৰি থাকো ন, তাৰপিছত সিহঁতিও মানে একদম ক'ব নোৱাৰা হৈ যায়, টোপনিত গোল হৈ ল'ব আৰু চাইডতে শুই ল'বহি। মই ভাবো হয়তো চাগে জীৱ জন্তুও একদম পুৰা পাই যায়, মই কাৰণ হিল কৰোতে তেওঁলোকো পাই যায় চাগে। মই এতিয়া কথা এটা কওঁ, মই এই দীপাংকৰ যিটো টপিক ক'লে, মই আজি সেইটো টপিকটো কম বুলি মই লৈছিলো, কিন্তু মোৰ মাইণ্ডৰ পৰা ওলাই গৈছিল, কিন্তু এইটো টেলিপেথি হয়, মোৰ মাইণ্ডৰ কানেকশ্যনটো দীপাংকৰ লগত কানেকশ্যন হয়, সি মোক মনত পেলাই দিব।
মই ভাবিছিলো আজি জীৱ জন্তুৰ কথাটো মই আজি কম, কিন্তু মোৰ জীৱ জন্তু আৰু বাচ্চাক হিলিঙৰ কথা কম। বাচ্চা কিছুমানে কুৱেশ্যন আহিব পাৰে ন, তোমালোকে বাচ্চাক হিলিং কৰিব পাৰে নে নাই? দীপাংকৰে যিটো কৈছে, দীপাংকৰৰ ঘৰৰ মেকুৰীকেইটা ওচৰত ৰখি দিয়ে, মেকুৰীকেইটা হিলিং হৈ যায়। কুকুৰেও বা ডগ গাই, আমাৰ যিবিলাক ঘৰুৱা জন্তু, আমিতো জংঘলত গৈ হাতী ঘোঁৰাক দিবগৈ নোৱাৰো। আমাৰ যিবিলাক ঘৰুৱা জন্তু তেওঁলোকে নিজে যেতিয়া গম পাব তেওঁলোকৰ আমাৰ ভাইব্ৰেচনটো তেওঁলোকৰ লগত যেতিয়া কানেক্ট তেওঁলোক হিলিং কৰিছে, তেওঁলোকেতো সকলোখিনি গম পাই যায় ন, তো তেওঁলোকে নিজে আহি পাতি দিবহি আমাক হিলিং কৰিবলৈ। মোৰো ছেম দীপাংকৰ লিখীয়া, মই ইয়াত বহি হিলিং কৰো, এখন চোফা আছে, এই চোফাত বহি মই হিলিং কৰো, মোৰ দুইটা চাইডে ডগী কেইটা আহি তলতো বহি লয়হি। তাহাঁতি হিলিং কৰোতে, আৰু মই যেতিয়া আমাৰ যিটো চক্ৰ হিলিং কৰোতে এটা মন্ত্ৰ মাতিব লাগে, মই যেতিয়া সেই মন্ত্ৰটো মাতি মই 5টা বজাত সেইটো খুব কৰো, তেতিয়া মোৰ ডগী কেইটা ওচৰত টোপনি গুচি যায়, ঠিক যেনেকে দীপাংকৰে কৈছে। সেইকাৰণে তোমালোকে তেনেকে ঘৰুৱা জন্তুকো তোমালোকে হিলিং কৰিব পাৰিবা। এতিয়া কোনোবাই সুধিব পাৰা, হয় কোৱা কোৱা দীপাংকৰ কৈ লোৱা। আৰু এটা কথা কম লাগিছে, যেতিয়া মই ৰেকিত মানে আহি গলো, তাৰপিছত এতিয়া যেতিয়া কোনো ব্যক্তি আমাৰ ঘৰত প্ৰৱেশ কৰেহি বা আহে বহে, তেতিয়া কয় গোটেই পৰিৱেশটো কি আছে, কিবা ইমান কোমল কিবা এটা আহি থাকে, ইমান কিবা পজিটিভ ফিল হয়, কি আছে ঘৰখনত? তেতিয়া মই কৈছো যে মই এনেকে কেইবাটাও মডেলিটিৰ লগত যিহেতু জড়িত, গতিকে মই এইখিনি নিয়ম কৰি থাকো, গতিকে কিবা সোমাই দিয়াৰ লগে লগে মানে মাইণ্ডছেটটো সলনি হৈ যায় বোলে, কিবা এটা আছে ঘৰখনত, এনেকে কয়। মোৰ মানে হাঁহি উঠে, কিন্তু হয় সেইটো মই নিজেও ফিল কৰো বাৰু, কিন্তু ইমানেই পজিটিভ। আজি যদি মই ক'ব পৰা কিবা খঙত বা কিবা মন চন বেয়া লাগি থাকিলে, মই যি ঘৰখনত প্ৰৱেশ কৰি দিওঁ, মোৰ মানে সলনি হৈ যায় দেই, মই একদম কিবা পজিটিভ ফিল পাই যাওঁ। আৰু যিটো কৰি থকা হয়, আৰু মানে যেতিয়া বেলেগ মানে মানুহে আহি যেতিয়া ঘৰত আহি বহি সেই কথাষাৰ কৈ যায়, মানে মই বিৰাট সুখ পাওঁ আৰু, কাৰণ কিবা এটা অনুভৱ কৰিছে ন তেওঁলোকে অনুভৱ কৰিছে। ঠিক তেনেকুৱা আজি মই দুপৰীয়া মোৰ তেওঁ কালি যাবগৈ বোলে ডুবাইত, মোৰ ক্লাইণ্ট হয়, তেওঁ আহিছে, আহি কলে, মই তেওঁক কলো মই আজি আধা ঘন্টাই টাইম দিব পাৰিম, কাৰণ তেওঁলোকে 12ত আহিছে, কাৰণ 1-1:30 বজাৰ ভিতৰত মোৰ দুপৰীয়াৰ আহাৰ খাই মই অলপ ৰেষ্ট কৰিব লাগে, তো মই তেওঁলোকক আধা ঘন্টাই মই টাইম দিব পাৰিম কলো, কিন্তু তেওঁলোকে 1.5 ঘন্টা বহিলে। তেওঁলোকেও কৈছে যে আমাৰ আজি শতাব্দী ট্ৰেইন আছে, সোনকালে আমিও সোনকালে যাম বোলে, শতাব্দী আছে, আমিও সোনকালে, কিন্তু এই ৰুমটোত তেওঁলোকে যিকেইগৰাকী আহিছে, মোৰ কেতিয়াবা কোনোবা আহিলে দেখিব, অনামিকাহঁতে আহি দেখিছে, একদম সাধাৰণ, কাৰণ কোৱাৰ্টাৰ হয় মই এনেই বনাইছো, তেওঁলোকে বহুত হাই ক্লাছৰ মানুহ হয়, কিন্তু ইয়াত আহি তেওঁলোকে বহি নোযোৱা হৈ গ'ল। মানে এই বস্তুখিনি কি হয়, আমি সদায় ইয়াত ভাল খিনি কথা পাতো, ভাল এফাৰ্মেশ্যন দিও, মেডিটেশ্যন কৰো, হিলিং কৰো, এই জেগাখিনি এটা পজিটিভ আহি গ'ল, মানে এটা ফ্ৰিকুৱেঞ্চিটো হাই হৈ আছে ইয়াত আহিলে মানুহ সোনকালে যাব নোখোজে। মই সদায় মোৰ মানে খুব যাব ইচ্ছা আছে, মই যাম, মেমৰ ঘৰলে যামকে আছো। এতিয়া মই মেনিফেষ্ট কৰিবগে লাগিব, এতিয়া মেমৰ ঘৰলে কেতিয়া যাব পাৰো, মেনিফেষ্ট কৰিবগে লাগিব এতিয়া। ময়ো ভাবি আছো কেতিয়াবা যাম বুলি এদিন। একদম মানে মই এটা কাম কৰিম, একদম চবকে একেদিনতে চবকে মাতিম, আমি একদম লগ হম। মেমৰ ওচৰত যাৰ যাব মানে আহিব মন আছে, আহা, খুব ভাল লাগে। ময়ো ভাবি আছো মানে যাম বুলি, এবাৰ লগ ধৰি পেলাই নিজে আহিবা। মই তেওঁলোকক আজি আহা টাইমতো, আৰু মই ক্লাইণ্ট যেতিয়া আহিম বুলি কয়, মই চবকে ক্লাইণ্টক কম মই আধা ঘন্টাই টাইম দিম, মই 15 মিনিটে টাইম দিব পাৰিম। মোৰো বেয়া লাগে গৈ, তেওঁলোকে মানে নোযোৱাই হৈ যায়গৈ, মিনিমাম 1 ঘন্টা বহি থাকে। আৰু গৰম। বাইদেউ, হয় বাইদেউ, মই সীমা। হেৰি কেতিয়া আহিলে? চানডে আহিলো মই, চানডে। ভালে কুশলে পালেহি ন? একদম বঢ়িয়াকে পালোহি। আৰু বাইদেউ, এই যে হেৰিয়াৰ হিলিঙৰ কথা যে, আমি যে গাড়ী বিচনাতে থাকোতে যে গোটেই ঘৰটো প্ৰটেকশ্যন কৰিবলৈ ক'লে, কৰো, লগতে মানে কি মই ল'ৰা ছোৱালী কেইটাৰো মন মানে ছবি কেইটা আনি লৈ পেলাই প্ৰটেকশ্যন দিও, তেনেকে কৰিলেই হ'বনে, নে আকৌ ক'বলৈ যাব সময়ত নালাগে, আপুনি দিয়ে দিলে হৈ গ'ল। আৰু আপোনাৰ যদি টাইম আছে, যদি ক'ৰবাত যাব টাইমত তেওঁলোকক দেখি আছে, দি পঠিয়াওক। বাইদেউ, আৰু সিদিনা কি আচৰিত ঘটনা এটা ঘটিল জানেনে? হেৰি ৰবচোন, কামাখ্যাত তাৰমানে মোৰ ছোৱালী গ'ল দেই,
আচৰিত কাণ্ড বাইদেউ। তাৰপিছতে মই মানে কি কৰিলো, এঞ্জেল মাতিলো, মাইকেল এঞ্জেল মাতিলো, মাতি পেলাই মাইকেল এঞ্জেলক কলো, আৰ কে এঞ্জেল মাইকেল, মোৰ ছোৱালী তাইতো এতিয়া খোজকাঢ়ি যাব কামাখ্যালৈ 14 কিলোমিটাৰ, তাই মানে নাযাওঁ বুলি কওঁতে তাই যাবই তাৰমানে। তাৰপিছত মোৰ বিৰাট ভয় লাগিছে। তাৰপিছত মই মাইকেল এঞ্জেলক কলো, মাইকেল এঞ্জেল আৰু সকলো এঞ্জেল তাইক প্ৰটেকশ্যন দিবা। তাৰপিছত তাই গৈ আছে খালী ভৰি সৈতে বাইদেউ, গৈ আছে। তাৰপিছত তাইতো পৰিব ধৰিলে হঠাৎ, জানেনে, পিছফালৰ পৰা এটা মানুহ আহি, তাই অচিনাকি মানুহ তাই থাপ মাৰি ধৰিলে, জানেনে। থাপ মাৰি ধৰাৰ পিছতে বাইদেউ সেই মানুহটোৱে তাই প্ৰটেকশ্যন দি নি একে গোটেই মন্দিৰ ঘূৰাই কৰি একদম বাছ ষ্টেণ্ডলৈকে থৈ দিছে। তাই পিছত এখন উবেৰ কৰি ঘৰ পাইছেহি। চাওক কি আচৰিত কাণ্ড। সেইটো কাৰণে কৈছো আমি কেতিয়াও বিপদত নপৰো, ধুনীয়াকে আমি যতে যাওঁ প্ৰটেকশ্যন দি গলে, স্মুথলি গলে আমি গমেই নাপাম কেনেকে ক'ত তেতিয়া আমি আহি পাইছোহি। সঁচাকে দে, আচৰিত দেই, আচৰিত, চব বস্তুৱে আচৰিত। এতিয়াতো মোৰ বাৰু আচৰিত লাগেগৈ। হয় মেম, আজি মানে মোৰ এটা উইচ ফুলফিল হ'ল। উইচটো হৈছে কি, আপোনাৰ পৰা যে মই ৰেকি ক্লাছ কৰিব পাৰিলো আৰু আপোনাক লগ পালো, দেখা পালো, মানে মই মোৰ নিজৰ মুখখন ইমাজিন কৰিব পাহৰিয়ে থাকিলো, আপোনাৰ মুখখনহে আহি থাকে মোৰ মুখৰ ওচৰত। সদায় আহে ৰাতিপুৱা বিচনাতে। আগতে মই মেমক আৰু ভিডিঅ চাই আছো বহুত দিনৰ পৰা ন, কেইদিনমানৰ পৰা। গতিকে সেইকাৰণে মানে মই কিবা এটা এতিয়া মেডিটেট কৰিলে মোৰ মুখখন মোৰ নাহেই, আপোনাৰ মুখখনহে আহি যায়। মোৰ যে দিনটো কিমান আহিব বাইদেউৰ মুখখন ভাবিবই নোৱাৰো। সেইকাৰণে মই তোমালোকৰ মৰমৰ কাৰণেতো ইমান ভালকে ক্লাছ কৰি গৈ থাকিব পাৰিছো। ময়ো মানে মোৰো ভাল লাগে, ময়ো তাতে গৈও মোৰ মনত পৰি আছে। মইতো ডিম্পীক কৈয়ে গৈছিলো, ডিম্পী মই যদি তাত চান্স পাওঁ ন, ক্লাছটো কৰাম দেই। চব লৈ গৈছিলো ক্লাছৰ কাৰণে। মোৰ এনেকুৱা, তোমালোকে বিলিভ কৰিবা, মই যেনেকে এতিয়া কৈছা প্ৰটেকশ্যন দিয়া কথাটো, মই কি হ'ল, মই তাত কেণ্ডেল পালো। মানে আমাক এঞ্জেল ক্লাছ যোনে কৰিছে তেওঁলোকে গম পায়, তাতে টি লাইট কেণ্ডেল লাগে এঞ্জেল ক্লাছ কৰোতে, মানে হিলিং কৰোতে। টি লাইট কেণ্ডেলটো এমাজনৰ পৰা মই বহুতবাৰ আনিলো, ভাল নাহে, তাত প্লাষ্টিক মিক্স থাকে, মানে ভালকে নজ্বলে, নুমাই যায়, অকমান জ্বলি নুমাই যায়। মই তাত এখন মানে এটা মলত যাওঁতে দেখিলো, এখন জাপানৰ দোকানত বৰ ধুনীয়া ধুনীয়া টি লাইট কেণ্ডেল আছে। আৰু বহুত জানিও কেতিয়াবা নজনা হৈ যাও ন আমি। মই ডাঙৰ ডাঙৰ 2 পেকেট কিনিলো, সৰু সৰু কিনিলো, মানে একদম বস্তুবিলাক দেখিবলৈ বৰ ধুনীয়া কাৰণে মই কিনি আনিলো, মই হিলিং লগাম বুলি। আহিলো, আহি চেকিং কৰোতে মোৰ 3 পেকেট কেণ্ডেল পাৰ হৈ গল। সেইটো বেগতে এপেকেট কেণ্ডেল ধৰি দিলে তেওঁলোকে মোক ক'লে যে আপোনাৰ বেগত কেণ্ডেল আছে, আপোনাৰ হেণ্ড বেগত কেণ্ডেল আছে, আপুনি নিব নোৱাৰে কেণ্ডেল। তাৰপিছত মই পেকেটটো উলিয়াই দিলো, অথচ মোৰ আৰু 3 পেকেট আছে, তেওঁলোকে 3 পেকেট নাছিলে। মই কেণ্ডেলটো উলিয়াই দিলো, উলিয়াই কলো যে মই বহুত মৰমত আনিছিলো, প্লিজ মোক দিয়ক। তেতিয়া তেওঁ কৈছে নাই, আমি দিব নোৱাৰো, কাৰণ এইটো কোনো পধ্যে নোৱাৰো, আপুনি হেণ্ড বেগত দিয়ক। কি হেণ্ড বেগত নিব নোৱাৰে, লাগেজত দিয়ক। মই আকৌ চিকিউৰিটি পাৰ হৈ ওলাই গুচি আহিলো। ওলাই আহি মই চালোহি মোৰ লাগেজ গুচি গ'ল অলৰেডি, কাৰণ লাগেজটোতো গুচিয়ে যায় 10-15 মিনিট হৈ গ'ল। মোৰ ইমান দুখ লাগিছে, কি কৰিম এতিয়া। মই আকৌ এবাৰ কাপোৰেদি মেৰিয়াই, কোনটো কাপোৰ আৰু তাহাঁতৰ স্কেনটোতো বহুত পাৱাৰফুল, মই কাপোৰেদি মেৰিয়াই আকৌ সোমোৱাই দিলো। সোমাই লৈ মই পাৰ হৈ আহিলো। পাৰ হৈ আহি লৈ মোক চালুক কৈছে, নহয় মেম আপোনাৰ কেণ্ডেল আছে। আৰু বেলেগ এজনে ক'লে আপোনাৰ কেণ্ডেল আছে। তাৰপিছত কি কৰিম মই এঞ্জেলকো মতা নাই, ৰেকিও কৰা নাই, মানে কেতিয়াবা কৈছো ন, চব জানিও কেতিয়াবা নাজানা হৈ যাওঁ। তাৰপিছত মোৰ বেগৰ পৰা মই এঞ্জেল গৰাকীক উলিয়াই কলো, মই তোমাৰ কাৰণে আনা কেণ্ডেল মই যদি নাপাওঁ মোৰ মনটো কিমান বেয়া লাগিব। হয়, মোৰ 3 পেকেট আছে, মই তাতে সান্তনা লৈছো। তাৰপিছত মই এঞ্জেলক প্ৰে কৰি থেংক ইউ কৰি, পিছত বাবাই কৈছে, মা কি হ'ল, তুমি অহা নাই যে, টাইম হৈ গ'ল। বোলো বাবা এনেকুৱা হ'ল, মোৰ কেণ্ডেলটো তাহাঁতি ৰাখি থলে, নিদিলে মোক। বোলে তুমি আনাগৈ, আকৌ মই বোলে ঘূৰি যাম, বোলে মই যাম এইবাৰ। কি কৰিছো, দীপাংকৰ কোৱা। আজি মানে কি হয়, যদি মোৰ এডিআৰই এক্সাম আছে ন, মানে কম্পিউটাৰ টেষ্ট আছে, ডকুমেণ্টছ ভেৰিফিকেশ্যন আছে, ডকুমেণ্টছ ভেৰিফিকেশ্যনত কি হৈছে, গৈছে বহুত ষ্ট্ৰিক্ট, মেম গৰাকী মানে বহুত ষ্ট্ৰিক্ট দেই। মানে চশমা তেনেকে তললে চাই থাকে, মানে চাই মানে কৈ থাকে। তাৰপিছত মই ভাবিছো মই কি কৰিব পাৰো বা মোৰ হাতত কি উপায় আছে। তাৰপিছত মই মানে এঞ্জেলক পে কৰিছো, আৰু মই চকৰি চেহেকি কিবা কিবি কৰি মেলি কৈছো আৰু যে মোক মানে একো যাতে টান কুৱেশ্যন নুসুধক আৰু ভালে ভালে যাওক আৰু দেই। তেতিয়া কৈছে এটা কথা কৈছে, মানুহগৰাকী ইমানেই খঙাল মানে দেখা, দীপাংকৰ শইকীয়া ন বোলে, ঠিকে আছে বাৰু, ঘৰ কোন জেগাত বা, ইমান ধুনীয়াকে সুধিলে। মই মানে
মই কিবা হৈ গৈছো আৰু মানে ভাবিয়ে পোৱা নাই মই যে এইগৰাকী মানুহে তেনেকে কুৱেশ্যন কৰিব ভবাই নাই দেই মানে বহুত মইতো এইটো ভিডিঅ'টো কিবা দি দিম তোমাক যদি দেখে তেওঁ কি হব মানে বিৰাট মানে কোনো কাৰণে মানে মই মানুহ মানে আজিকালি গম পাই দীপাংকৰ এইটো ভিডিঅ' বোলে তোমাক 12 বজাব মানে কি হ'ল মানে চশমা তললে গৈ এতিয়া মই শুনিবলৈ ৰৈ আছো কি হ'ল বা তাৰপিছত দীপাংকৰ কৰিলা আগৰ ল'ৰাটোক মানে কুৱেশ্যন ইমান টাফ কৰিছে সেইকাৰণে মই ভাবিছো মোকতো আৰু জাৰিয়ে দিব চাগে এইগৰাকীয়ে খুব জাৰি দিব মোক আৰু মই মানে কি কৰিম তাৰপিছত আমাৰ এক্সিছৰ কিবা কিবি থাকে তোৰ ৰেকিও আছে এঞ্জেল তাৰপা কৰি চাওঁ মানে ভগৱানে বচালে হ'ল আৰু চাকৰি পাওঁ নাপাওঁ পিছৰ কথা কিন্তু এই পিৰিয়ডটো ভালকে যাব লাগে যাতে মনটো ভাল লাগে এইটো ভাবিছো আৰু তাৰপিছত মই কৰিলো কৰাৰ পাছত মেম গৰাকীয়ে চশমাটো ওপৰলৈ ল'লে দেই ওপৰলৈ লৈ কৈছে দীপাংকৰ শইকীয়া ঘৰ কোন জেগাত তেতিয়া কৈছে বলো যোৰহাট জিলা তিতাবৰ ঠিকে আছে পাৰ্চেণ্টেজ বহুত বেছি ভাল আপোনাৰ ঠিকে আছে বাৰু চাকৰিটো কিয় বিচাৰিছে এনেকে ক'লো মই ক'লো আৰু এনেকে লাগে আৰু ঠিক আছে শুভেচ্ছা থাকিল এতিয়া একো মোক কুৱেশ্যন বেলেগ একো নকৰিলে আৰু মই মানে হাৰি গলো পাৰ্টি দেখাব পাম আৰু নহয় নাই চাকৰি পাওঁ নাপাওঁ সেইটো পিছৰ কথা কিন্তু আজি যিটো মানে টেনচনৰ পৰ্বটো সেইটো মই মানে কৈছো সেইটো ৰেকি শক্তি এঞ্জেলৰ মইতো মোৰতো কেণ্ডেল পেকেট মই পেলাই থৈ ওলাই গুচি আহিলো তাৰপিছত মোৰ বাবাই ক'লে মা কি হ'ল মই কৈছো কেণ্ডেল পেকেট এনেকুৱা হ'ল মই কেণ্ডেলটো এটা আছে বাৰু মই দেখাম তাৰপিছত বাবাই ক'লে মোক দিয়া এইবাৰ বাবাই নিজৰ বেগটো লৈ গ'ল লৈ গৈ তাৰ হেণ্ড বেগটো লৈ গৈ তাৰ বেগত ভৰালে ভৰোৱা আগতে পলিথিনত 2খন কপি এনেকে কপিৰ মাজত কেণ্ডেল কি পেকেট ভৰাইছে আৰু মই পেইনো লৈ গৈছিলো মানে পেইনৰ এনেকে থাকে যে ৰেকৰ্ডিং হৈ আছে চবে শিকি ল'ব আকৌ প্লেনত কেনেকে লুকাই নিব পাৰো মোক ইহঁতে কৈছে তাৰপিছত মই ভৰাই লৈ মই বাবাক পঠাই দিলো বাবাক আৰ্কেঞ্জেল মাইকেল আৰ্কেঞ্জেল প্লিজ হেল্প কৰা এনেকে কৈ আছো মই চাই আছো বেগটো মানে তাহাঁতৰ পৰা পাৰ হৈ আহি যদি এনেকে গুচি যায় চাইড কাটি গুচি যায় তেতিয়া আকৌ চেকিং কৰিব কি আছে বুলি আৰু যদি ডাইৰেক্ট গুচি যায় তেতিয়াহ'লে নকৰে মোৰ ডাইৰেক্ট গুচি গ'লে নহয় মোৰ এতিয়া জপিয়াই দিম যেন এনেকুৱা লাগিছে তাৰপিছত গম নাপালে সেইটো বেগত বাবাৰ বেগত গম নাপালে মই যে এঞ্জেল প্ৰে কৰিব লাগে পাহৰি থাকিলো তাৰপিছত ফ্লাইটত বহিলো মেলিলো বাবাই কৈছে হেৰি ইয়াতোতো পাৰ হ'ল এতিয়া গুৱাহাটীতো আকৌ চেকিং হ'ব ন আমি গুৱাহাটীত মানে আকৌ ফ্লাইট চেঞ্জ কৰিছো গুৱাহাটীৰ পৰা ডিমাপুৰলৈ আহিবলৈ মা গুৱাহাটীতো মোৰ কি হ'ব এতিয়া মোৰ মানে আকৌ ফ্লাইটত টেনচন হ'ল তাৰ পৰা মই এঞ্জেলক মাতি আহিছো গুৱাহাটীত একোৱেই নকলে ভাবা মানে মোৰ কেণ্ডেল কি পেকেট আহিব লাগে ইমান ধুনীয়া মই একচুৱেলি মই জানো কেণ্ডেল নিব নিদিয়ে বেজি পিন এইবিলাক কিবা কিবি বস্তু বহুত নিবলৈ নিদিয়ে কটাৰীটোতো বাৰু নিদিয়ে মই মানে লাগেজত দি নিদিলো লাগেজত দিলে মানে মোৰ এক্সট্ৰা চাৰ্জেছ লাগিছিল কাৰণে হেণ্ড বেগত লৈছিলো সেনেকুৱা কথা মানে আমাক প্ৰত্যেকটো মুহূৰ্তত আমাক বিপদত পৰিলে ৰেকি শক্তিয়ে আমাক বচায় তোমালোকক এইটো এক্সাম্পল কিয় দিলো দীপাংকৰে এক্সাম্পলটো কিয় দিলে তোমালোকৰ এনেকুৱা চিটুৱেশ্যন হলে ৰেকি শক্তিক মাতিবা চিম্বল ড্ৰ কৰিব পাৰিলেও নোৱাৰিলেও সেই ৰেকি শক্তি মোক হেল্প কৰা বা এই এঞ্জেল তোমালোকে ক'ব পাৰা মেম আমি এঞ্জেল শিকাই নাই দেখোন নালাগে শিকিব এঞ্জেলক মাতা এভৰি মুহূৰ্তত এভৰি টাইমত সৰু কিবাত এঞ্জেলক মাতা ৰেকিক মাতা আবাহন কৰি আমি শিকো তেতিয়া মানে মই কেণ্ডেলো জ্বলাই লওঁ কেণ্ডেলটো মানে হোৱাইট হলে বেলেগ কালাৰ হলে কিবা হ'ব নেকি নে হোৱাইট হলে হ'বই লাগিব অকল সব কালাৰে কৰিব পাৰা ব্লেক কালাৰ নলবা ব্লেক নালাগে আৰু এটা কথা মানে প্ৰমাণ হৈ গৈছে যে মানে কি হয় আমি ৰেকিৰ লগত জড়িত বা যিকোনো মডেলটিৰ লগত জড়িত পখিলা পৰি গ'ল কোনো কাৰণতে মানে বিপদত পৰিবলৈ নিদিয়ে ভিডিঅ'টো ৰিপিট কৰি চাবা আমি দেখা যেতিয়া মই ভিডিঅ' দিম তেতিয়া চাবা মোৰ গাত পখিলা পৰি গ'ল মানে এই এঞ্জেলৰ কথা পাতিলে বিলিভ কৰা নকৰা মই এতিয়া গ্ৰুপত দিম এইটো দেখিছা মই যেতিয়াই ক্লাছ কৰো এতিয়া ৰাতিখন ক'ৰ পৰা এঞ্জেল আহে পখিলা আহে কোৱা আৰু এইটো ধুনীয়া ব্লু কালাৰ বেলেগ সেইদিনাখন নিচিনা নহয় অলপ বেলেগ হয় মই আজি ডিম্পীকো কৈছো ক্লাছ কৰাৰ আগতে ডিম্পী মোক যেতিয়া ক্লাছ কৰিম বুলি যোনদিনাখন ভাবো মোৰ সেইটো হোৱাইট আছিলে মোৰ ইয়াত মই ডিম্পীক দিছো ক্লাছ কৰাৰ আগতে তাইক ফটো দিছো আৰু এতিয়া এঞ্জেলৰ কথা যে পাতিলো আমি এতিয়া এঞ্জেলক মাতিলো যে আহি গ'ল এইটো যদি মই লজিক লগাবলৈও কোনো কাৰণ নাই কাৰণ ৰাতিপুৱাৰ পৰা মোৰ ৰুমত পখিলা আহিলে কোৱা মই ইয়াৰ পৰা উঠিও যোৱা নাই আৰু আজি আমাৰ ঘৰত কোনো এটা প্ৰাণীও নাই মই অকলে মোৰ হাজবেণ্ড শুই আছে
তে ভাবা কেনেকুৱা আছে নে নাই এতিয়া কোৱা এঞ্জেল? মেম আছে, মই প্ৰমাণ বহুত পাইছো। ময়ো বহুত প্ৰমাণ পাইছো। তোমালোকে মেম আপোনাৰ লগত এঞ্জেল শিকানা, আমি এঞ্জেলক কেলে মাতিম? এঞ্জেলক মাতা, এঞ্জেলক এভৰি মুহূৰ্তত মাতিবা, মই কৈছো। আৰু এটা নেম কওঁ, তাৰ নাম কি? মানে নৱনীতা, তাৰ নাম কি? তাৰ নাম হিচাল। ইমান ধুনীয়াকে চাই যাওঁ। কোৱা দীপাংকৰ। ৰেকি আপোনাৰ যিটো আপুনি ইউটিউবত দি দিয়ে বা আপোনাৰ ভিডিঅ' চাই পেলানি 12 পইণ্ট আৰু 7 চক্ৰ হিলিং কৰি ইমান সুন্দৰ ৰিজাল্ট এগৰাকী বাইদেউ পাইছে। মোক সেইদিনা ফোন কৰিছে, মই লীনা বাইদেউ তাতে মই ভিডিঅ' চাওঁ, গতিকে মই লীনা বাইদেউ তাত মই ক্লাছটো কৰিম, কিন্তু মই মানে ট্ৰিটমেণ্ট নোলোৱাকে মই ৰেকি গোটেই বস্তুখিনি চাই আছো আৰু মই প্ৰয়োগ কৰিছো, ইমান সুন্দৰ ৰিজাল্ট পাইছো। মই মানে ভাবিব পৰা নাই। আপোনাক ধন্যবাদ দিছে, মোকো ধন্যবাদ দিছে। মানে মই মানে মেম কৈছে মই মানে আচৰিত হৈ গৈছো, কাৰণ মই ট্ৰিটমেণ্ট লোৱা নাই। মই তেতিয়া এটা কথাই কৈছো যে ৰেকি শক্তি চবৰ হাততে থাকে, গতিকে জন্মগত ভাৱে থাকে। আমি ভাবে আমাৰ হাতত ৰেকি শক্তি আছে, আমি গম নাপাওঁ। আৰু এটা কথা মোক এতিয়া তোমালোকে ক'ব পাৰা, মোৰ বহুত আহে, বহুত মেছেজ আহে যে বা মানে মেম আপুনি বা আপুনি মোৰ ঘৰখন এনেকুৱা কৰি দিলে, আপোনাৰ ভিডিঅ' চাই মোৰ ঘৰখন মই ঠিক কৰিলো, মোৰ এনেকুৱা হলে এনেকুৱা। তেতিয়া মোক কিছুমানে কেতিয়াবা মোৰ তাতো কেতিয়াবা আহে, আপুনি কিয় এনেকে পুৰা এৰি দিছে? মই এটা কথা কওঁ যে আপোনাৰ তাত কোনে শিকিবলৈ আহিব? মোৰ ভিডিঅ' চাইওতো শিকিবলৈ আহিছে এতিয়া তোমালোকে, তেনেকেও আহিব। আৰু যোনে ধৰা এনাৰ্জি এক্সচেঞ্জ দিব কিছুমানে নোৱাৰিবও পাৰে, তেওঁলোকে শিককচোন মোৰ ভিডিঅ' চাই। এই যিটো থেংক ইউ মোক এতিয়া ক'লে নে দীপাংকৰে, আপোনাকো থেংক ইউ দিছে, সেইটো মোৰ এটা এনাৰ্জি এক্সচেঞ্জ হৈ গ'ল। একদম অন্তৰৰ পৰা দিছে কৈছে, আৰু তোমাক ধন্যবাদ, তোমাৰ দ্বাৰা মেমৰ কথাটো গম পালো মই। গতিকে মই একদম অন্তৰৰ পৰা ধন্যবাদ দিছো, আৰু ক্লাছটো মেমে শিকিব। গতিকে মানে মই নিজে মানে মই নিজে কিবা সুখ এটা অনুভৱ কৰি গলো সেই মুহূৰ্তত দেই। সেইটোৱে কথা, বিৰাট মানে সুখ পাই গৈছো, কাৰণ কেনেকে মানে বস্তুটো কেনেকে কি সম্ভৱ হৈ যায় বা কেনেকে কানেক্ট হৈ যায় মানুহবোৰ, সেইটো মানে মোৰ ভাল লাগে। এইটোৱে কথা যে আমি সকলোকে হেল্প কৰি আমি আগুৱাই যাব লাগে। মই হয় এনাৰ্জি এক্সচেঞ্জ চবকে লাগে, মানে যিটো ফাইনেন্সিয়েল পইচা মানি লাগে, মোকো লাগে, তোমাকো লাগে, চবকে লাগে। মই ইউটিউবত ভিডিঅ' দিছো, মোৰ মনিটাইজ হৈও মনিটাইজেচনটো নাইকিয়া হৈ গ'ল ইউটিউব। মই চিন্তা কৰা নাই, কিবা এটা প্ৰব্লেম হ'ল, মোৰ নাইকিয়া হৈ গ'ল। মই তথাপি যে মই সদায় ভিডিঅ' দি থাকো। বাবাক কৈছো থাকক, সেইটো মোৰ মনিটাইজ নহলেও কথা নাই, কিন্তু মোৰ মানুহৰ ব্লেছিংটো মই পাইছো, বাবাই যিহেতু মোক দি দিয়ে হেৰিটো। সেইকাৰণে মই ভাবো যে সকলোৱে চবেই মোৰ ভিডিঅ' চাওক, আৰু 12.7 চক্ৰ সকলোৱে চবেই ঘৰে ঘৰে কৰক, ৰেকি জানক, ৰেকি মানে এটুটমেণ্ট লওক, নলওক কৰক। বহুত মানুহক আগত শিকিছে ন, বেলেগত শিকিছে যোনে, ধৰি লোৱা মানে টানকে শিকাই না অকমান কিছুমানে, যে আপুনি ইমান দিন নকৰিলে নোৱাৰিব কৰিবলৈ, তেখেতসকলেও শিকি চাই মানে আৰু ভাল পাইছে মানে। ভাল পাইছে মানে যোনে 24 পাৰি মানে, যে এনেকুৱা নহয়। হয়, মানে এই বস্তুটো মানে বহুত মানুহক কমেণ্ট পাই আছে, যে মোক কয় যে তুমি ৰেকি কা, মই এতিয়া কওঁ লীনা বাইদেউৰ ওচৰত মই শিকিছো, তেতিয়া কয় লীনা বাইদেউ ইমান সহজকে ৰেকিটো বুজাই, আৰু বাকী মানে ইমান নীতি নিয়ম কৰিব লাগে বুলি কয়, যিটো কাৰণে আমি মানে ৰেকি বিশ্বাস কৰি আছিলো। তেতিয়া কয় যে মেমে এখন ইমান সহজকে বুজাই, বোলো এইটোৱে সম্ভৱ। কাৰণ এটা বস্তু টানকে বুজোৱাতকে সহজকে যেতিয়া বুজাব পৰা যায়, যেতিয়া ৰাইজে লব পাৰিব, সেইটো ডাঙৰ এটা চাকচেছ আৰু। নহয়, মই কওঁ শুনা দীপাংকৰ, তোমাক মই যদি কঠোৰতা কৰি দিওঁ, মই যদি কৈ দিওঁ তোমালোকে 3:30 বজাত উঠি ৰেকি কৰিব লাগিব দেই, 12 পইণ্ট কৰিব লাগিব, আজি 24 পইণ্ট কৰিব লাগিব। তোমালোকে যদি আজি 24 পইণ্ট কৰিব নোৱাৰা, আৰু তোমালোকৰ পৰা ৰেকি গুচি যাব, তোমালোকে নেক্সট ডে আকৌ ৰিপিট কৰিব লাগিব। মই এনেকুৱা ভয় খুৱাই দিম, এইটো তোমালোকে যদি আজি এইটো বস্তু খাই দিয়াৰ লগে লগে তোমালোকৰ পৰা ৰেকি শক্তি গুচি গলে, মই বহুত কিবা কিবি কঠোৰতা তোমালোকক দি দিলো, দি দিয়াৰ লগে লগে তোমালোকৰ কি হব, এদিন দুদিন কৰিবা, তাৰপিছত কৰিবলৈ মন নোযোৱা হৈ যাব। তাৰপিছত কি হব, ৰেকি এৰি দিলে। সেই ৰেকি এৰি দিয়া মানুহবিলাক মোৰ ওচৰত আহিছে এতিয়া। সেইটো হয়। ৰেকি এৰি, আৰু মই এটা কথা কওঁ, মাছ মাংস নাখাবা বুলি মই কব নালাগে। তোমালোকে ৰেকি কৰি 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 যেতিয়া নিজে লাহে লাহে নিজৰ মনেদি যেতিয়া কব যে মই নোৱাৰো খাব, মই নাখাওঁ, অটমেটিকলি তোমালোকৰ বন্ধ হৈ যাব। মই কৈ কেনে তোমালোকক বন্ধ নকৰা, মই কম তোমালোকে ৰেকি কৰিবলৈ আহিছে, মাছ মাংস নাখাবা, কিন্তু তোমালোকৰ ভিতৰৰ পৰা মন গৈ আছে মাছ মাংস খাবলৈ, কিন্তু নহয়, লীনা মেমে কৈছে ৰেকি গুচি যাব আমাৰ হাতৰ পৰা, মাছ মাংস নাখাওঁ, কিন্তু মহন্তৰেদি গৈ আছে। সেইটো কৰাতকে খাই লৈ কৰা। যেতিয়া লাহে লাহে তোমালোকে এইটো লাইনত সোমাই গৈ থাকিবা, মই নকওঁ মই নাখাওঁ,
ময়ো খাওঁ কিন্তু মোৰ 80% কমি গ'ল 80% কমি গ'ল আৰু ইয়াতে নতুন যিসকল কাৰণ মই ৰেকি কৰি বা এক্সাৰচাইজ কৰি মই এটা নতুন গম পাইছো তো মেমে ভালকে জানে গতিকে মই মানে এই বস্তুবোৰ খুব শ্ৰদ্ধা কৰো কাৰণ মই খুব শ্ৰদ্ধা সহকাৰে লওঁ আৰু মই প্ৰত্যেকটো পৰামৰ্শ মেমক মই মানে লৈ থাকো আৰু মই যিহেতু বাচি গলো বুলিয়ে কৈছো ভগৱানৰ কৃপাত কাৰণ এই মানে মডেলিটিবোৰ পোৱাৰ কাৰণে মই বাচি গলো গতিকে মই সেইকাৰণে এই বস্তুবোৰ প্ৰত্যেকটো বস্তু মই খুব শ্ৰদ্ধা সহকাৰে লওঁ আৰু প্ৰত্যেকটো মুহূৰ্তত মই মেমৰ দিহা পৰামৰ্শ লৈ থাকো আৰু ময়ো বিচাৰো যে চবৰে পৰিৱৰ্তন হ'ব একদম 100% চিয়ৰ পৰিৱৰ্তন হ'ব কিন্তু বস্তুটো খুব আন্তৰিকতা গ্ৰহণ কৰিব লাগিব আৰু যেনেকে নিয়ম হয় তেনেকে কৰিলেই বাকী চব মানে হৈ যাব কিন্তু মই মানে নিজেই আৰু মোক এতিয়া বহুত মানে অনুকৰণ কৰে কাৰণ মই যেতিয়া ডিগ্ৰী পঢ়ি আছিলো মানুহটো খুব খঙাল হয় মই কলেজ যাওঁ এতিয়াও মোক কলেজৰ যদি মেম বা ছাৰে গম পাই ক'ব যে মই যাওঁ একদম খুব ষ্ট্ৰিকত যাওঁ একদম কাউলৈও নাচাওঁ মই ক্লাছ কৰো টাইমত গুচি আহোঁ মই কথা নাপাতো খুব চিৰিয়াছ মানুহটো মই কিন্তু এতিয়া মই ইমান মানুহৰ লগত কথা পাতি থাকিব পাৰো ফোনত মই মানে এইটো এটা কি শক্তি মই নিজে নাজানো বুজি পাইছো এইটো ৰেকি শক্তি এইটো আধ্যাত্মিক শক্তি এইটো হিলিঙৰ ইউনিভাৰ্চৰ শক্তি হয় এইটো কাৰণ মই মানে আগতে ইমান মানুহৰ টাষ্টত আহিব মই বেয়া পাওঁ খুব বেয়া পাওঁ মই মানুহৰ টাষ্টত মই আহিবই নিবিচাৰো খুব মই চিৰিয়াছ মানুহটো আৰু কাৰণ মই চবতকে ভাল লাগে তুমি বহুত পজিটিভ হৈ থাকা কিন্তু ইমান খিনি হোৱা পাছতো মানে মই সেইটো পাতো কিন্তু দেই বাকো আৰু কওঁ কেতিয়াবা বাও কয় এতিয়া মানে কি হয় মোৰ চাইডত বহা মানুহজনেও পজিটিভ ফিল কৰে কয় যে কিবা এটা আছে কিবা এটা পজিটিভ এটা আহি গৈছে মই একো নকওঁ আৰু অচিনাকি মানুহ পালে কিন্তু মই হাঁহিয়ে থৈ দিওঁ আৰু মানে বিশেষকে আৰু এটা কথা মুখখনত হাঁহি আহিলে মানে যেতিয়া মানুহৰ হাঁহি আহে জীৱনটো মানে ইজি হৈ যোৱা নালাগে সহজ হৈ যায় বহুত মানে বেমাৰ আজাৰৰ পৰা বহুত নিৰাময় এটা ঔষধ বুলিয়ে ক'ব পাৰি কাৰণ মানুহে যেতিয়া স্বতঃস্ফূৰ্তভাৱে যিটো হাঁহি মাৰিব এইটোৱে মানে জীৱনটোত মানে সহজ কৰি দিব মই তেনেকে ভাবো আৰু বাকী মই বিদায় লওঁ মোৰ ট্ৰেইন আছে বাকী চবকে মই কথা বিদায় লৈছো থেংক ইউ তুমি ইমানখিনি উৎসাহিত কৰাৰ কাৰণে থেংক ইউ যোৱা ভালকে যোৱা আৰু ডিফু আহি পালেহি আৱাজ দিবা লীনা মেম মই পালোহি ডিফু বুলি ধন্যবাদ জনাইছো বাৰু বাকী আপোনাৰ ক্লাছ চলি থাকক বাই বাই ক্লাছ খতমে 10টা 8 হ'ল কাৰোবাৰ ডাউট আছে যদি কোৱা হ'ব আজি ক্লাছটো আমাৰ এক্সপিৰিয়েন্সৰ ক্লাছ হ'ল ডাউটৰ ক্লাছ হ'ল আজি শিকাটো বাৰু কি শিকিলাই চবে নিজৰ প্ৰেক্টিচ কৰি আছা ভিডিঅ' চাই আছা মই অডিঅ'টো মই কালি বা আজিৰ ভিতৰত আজি চাওঁ টাইম পালে মই বনাই দিম যদি বনাবলৈ টাইম হয় নহলে কোনটো অডিঅ' মজা নাই মোক গ্ৰুপত আকৌ দি দিবা প্ৰটেকচন চিলটো যে সেইটো কথা কৈ আছে মেডিটেশ্যনটো দিছে নেকি ভিডিঅ' দিব নেকি কিহৰ ৰিলেশনশ্বিপৰ মেডিটেশ্যনটো নাই দিয়া নহয় মই দিয়া নাই এইটো ভিডিঅ'তে তোমালোকে পাবা লিখি ল'বা আৰু যদি মই পাৰো মই বেলেগকে বনাই দিবলৈ ট্ৰাই কৰিম ৰাজকুমাৰ কি কৈছিলা কোৱা নহয় মই মানে মোৰ এপিডেভিট এখন বনাবলৈ দিছিলো লয়া এজনক কিন্তু মাত্ৰ তেওঁ বনাব পৰা নাই 3 দিন ধৰি আপুনি প্লিজ এঞ্জেলক প্ৰে কৰি দিব দেই মানে মোৰ যাতে কামটো হৈ যায় তুমিও কোৱা মই কৈ দিম আৰ্কেঞ্জেল গেব্ৰিয়েলক কোৱা আৰ্কেঞ্জেল মাইকেলক কোৱা মোৰ ল'ৰাজনৰ নামটো লোৱা তেওঁ মোৰ কামটো কৰি দিলে তাৰ বাবে তোমাক ধন্যবাদ জনাইছো মই কৈ দিম মই ক'বলৈ কৈ দিম বাৰু আৰু তোমালোকেও ক'বা মই হেৰিখন দি দিম বাৰু ফটো মোৰ 2টা কাম আছে প্ৰটেকশ্যন চিলটো তোমালোকক বনাই দিব লাগে আৰু লগতে মই এইখন যিখন ডায়েৰী মই সদায় মই যি লিখো সেইখন মই দি দিম এটা হেৰি ফটো মাৰি সেই ফটোখন চাই লৈ তোমালোকে নিজে যিকোনো বহী এখনত সেইকেইটা বস্তু সদায় লিখি যাবা আৰু চেঞ্জিং মোক ক'বা 21 ডেজৰ ভিতৰত মেম উইচ বক্সে লিখিব দিছে হয় হয় ৰেখা কোৱাচোন উইচ বক্সে লিখিব দিছে সেইটো যদি 21 দিনৰ ভিতৰত যদি পূৰণ নহয় 21 দিনতকৈ বেছি ৰাখি দিব লাগিব পাৰি আৰু কণ্টিনিউ কৰিবা আৰু এতিয়াই কিয় নেগেটিভ এফাৰ্মেশ্যনটো দিলে চাৰ ফুল নহয় যদি হ'ব কোৱা মোৰ 21 ডেজৰ ভিতৰত হৈ যাব মেম মই কি কৰিম এনেকে আমি সদায় ভালটো চিন্তা কৰো ন ভালটো ভাবি থাকা বাইদেউ এই সৰু ল'ৰা ছোৱালী বিলাককো পাৰি নহয় ন যেনিবা 6 বছৰ 7 বছৰৰ ল'ৰা ছোৱালী মই এইটোৱে মই আজি 2টা টপিক কৰিম বুলি ভাবিছিলো এটা দিব্যাংগই মোক মনত পেলাই দিলে 2টা সৰু হ'ল বিশেষকে মই ভাবো যোন প্ৰেগনেন্ট লেডিক তেওঁলোকে ৰেকি কৰাটো তেওঁলোকৰ কাৰণে বহুত জৰুৰী
তেতিয়া বাচ্চাটো পেটতে মানে শিকি আহিব গোটেইখিনি ভাল কথা তাৰপিছত যেতিয়া জন্ম হোৱাৰ পাছত তেওঁ মাকজনী শিকি তেওঁক হিলিং দিব পাৰিব সৰু ল'ৰা ছোৱালী হিলিঙৰ বহুত জৰুৰী সৰু ল'ৰা ছোৱালী হিলিং দৰকাৰ হয় মই আকৌ ভয় কৰি আছিলো সৰু ল'ৰা ছোৱালীক দিব পাৰি নে নোৱাৰি এইটো যাদু মন্ত্ৰ বা কিমানবাৰ দিছো আৰু মোকে লৰাই দিয়ে এতিয়া আজিকালি ডিম্পি ল'ৰাটোৱে ডিম্পিক দিয়ে ডিম্পিয়ে ল'ৰাটোক দিয়ে তাই সিটো হাত দুখন মোহাৰি পেলাই মাকক দি থাকে হিলিং আৰু সেই ডিম্পিয়ে তাক দিয়ে তেনেকুৱা কথা আমিতো সৰু ল'ৰা চকুৰে কৰিলে বেছি ভাল পায় স্পাইৰেল চকুৰেটো যে মই যদি তাক এনেকে মোক কয় মা তুমি এইটো কৰা আকৌ এনেকে ঘূৰাই ঘূৰাই কৰা আকৌ চকুৰে মোৰ ল'ৰাটো এতিয়া পৰি যদি দুখ পাই লগালগ চকুৰে বুলি জেগাতে মানে পুৰা মই সেইটোৱে কওঁ তোমালোকে ঘৰৰ খিনি তোমালোকে যিটো শিকিছা হয় শক্তিপাত ল'ব লাগে নললেও মোৰ ল'ৰা ছোৱালীক মোৰ সৰু ছোৱালীজনীক স্কুললৈ যাওঁতে সেইদিনাখনো মই পৰীক্ষালৈ এক্সামৰ যাওঁতে মই তাইক কৈ পঠিয়াওঁ যে চকুৰে চেৰেকি মাতিলৈ কুৱেশ্যন পেপাৰটো চাবা এঞ্জেলক মাতিলৈ কুৱেশ্যন পেপাৰটো চাবা তোমাৰ তেতিয়া সহজ লাগিব সৰু ল'ৰা ছোৱালীক লাগে সৰু ল'ৰা ছোৱালীক জৰুৰত হয় এইটো এক্সামত ময়ো ইউজ কৰিছিলো এইটো সেয়া ৰাজকলেও ইউজ কৰিছে চকুৰে চেৰেকি ক'বা এঞ্জেলক মাতিবা মই কৈছো এঞ্জেল নিশিকিলেও এঞ্জেলক মাতা আজি অকমান সময়ৰ কাৰণে আমি এঞ্জেলক কথা পাতিলো কেনেকে চকামকাকে আহি মোৰ গাত পৰিলে ইয়াত পৰি এঞ্জেল গুচিও গ'ল কিন্তু বাহিৰত কিৰণ বাইদেউ গম পায় কিৰণ বাইদেউ ডিফুৰ হয় বাহিৰত বৰষুণ মই তাকে ক'বলৈ গৈছো ইমান ডাঙৰ বৰষুণ দিছে কিন্তু ক'ৰ পৰা আহিলে বাটাৰফ্লাই ভাবা মোৰ মানুহটোৱে পোৱা এয়া এনেকে লগাই দিছে দেখিছা নাই হয় নি কৈছে মোক আজিৰ পৰা মই এঞ্জেল পালেই মই ষ্টুডিঅ'ত লগাই থম বোলে এজন মই দেখিছিলো মই য'ত শিকিছিলো নিতিন ছাৰৰ ওচৰত নিতিন ছাৰৰ ষ্টুডেণ্ট বোলে এই জাপ কৰি ছাৰলৈ ফটো পঠাইছে ৰঙা নীলা চব একদম পুৰা পঠাইছে ভাল লাগে দেখিবলৈ নমনিতা লাইট দেখা নাই ন আহি আছে গৈ আছে ইনভাৰ্টাৰটো কিবা এটা হ'ল তুমি এতিয়া কি কৰা ইনভাৰ্টাৰটো ক্লাছ শেষ হোৱাৰ পাছত চকুৰে দি কেনে অকমান হিলিং কৰিছা হয় তথাপিতো বহুতখিনি সময় কাৰেণ্ট থাকে আৰ্কেঞ্জেল মাইকেলক মাতিছিলো বহুতখিনি কৰিলো নহলে মাতো আৰ্কেঞ্জেল মাইকেলে বহুত হেল্প কৰে এসপ্তাহ নহয় নেকি ছাৰ মই ৱেডনেছডে গৈছো ৱেডনেছডে হাজবেণ্ডক ডায়েলিচিছত থৈ গৈছো ডাঙৰ ছোৱালী আনিছে আৰু ফ্ৰাইডে তেওঁ মানডে ৱেডনেছডে কাৰণে আমি চানডে আহি পাইছো তেওঁৰ ডায়েলিচিছৰ কাৰণে মানডে ডায়েলিচিছ থাকে ন আমি 4 দিন হ'ল ৱেডনেছডে থাৰ্ছডে ফ্ৰাইডে ছেটাৰডে আমি চানডে গুচি আহিছো মই বেছি দিন থাকিব নোৱাৰো ছাৰ ক'ৰবাত গ'লে মানে থাকিব নোৱাৰো এওঁৰ কাৰণে তোমালোকৰ আজি ক্লাছটো কৰি ভাল লাগিলে নে বহুত বাৰু ইফাল সিফাল টোপনিটো ধৰা লাগি আছিলে হয় ন মই তাকেতো কালি নকৰিম চাগে কিন্তু ছেটাৰডে কৰিম চানডে নকৰো ছেটাৰডে ডিম্পি নাথাকিব কিন্তু মই কৰিম কোনটো ক্লাছ কৰো মই জনাই দিম সেকেন্ড ডিগ্ৰী আছে নে ভাৰতী মেমৰ ক্লাছ আছে নেকি কি ক্লাছ আছে ভাৰতী মেমৰ আছিলে নেকি অকে তেতিয়াহ'লে চানডে নকৰিম ছেটাৰডে চাওঁ ডিম্পি মেমে গম পাব হবলা মই গম নহয় বায়ে পাহৰিছো বাৰ হেৰি এইটো আমি যে ক্লাছ কৰিছিলো যে মানি ব্লকেজৰ যে তাৰ এটা ক্লাছে আছিলে ঠিক আছে হেৰি নেটৱৰ্ক বেয়া হৈছে আহি আছে আৱাজ তেতিয়াহ'লে আজি এৰো চবকে ধন্যবাদ জনাইছো বহুত বাই বাই গুড নাইট